মিউজিকটো নিদিয়া নি আজি মিউজিকটো দি থৈ যোৱা অঁ সেইটো কৰি পেলাই যাবাগৈ ৰ'বা ওৱান ক'ত কৰে শিকাই থৈ যাবা তুমি সেইটো অ'এছিছ আছে সেইটোকে দেখুৱালোঁ আপোনালোকক হেল্ল' অযান্ত্ৰিক বাকী ৰাইজ মই উদয়ন দুৱাৰা আৰু এবাৰ অ'এছিছ যেনেকৈ হাত চাত দাঙিলে কি আৰু অকণ দেৰি বাজিব লাগিছিল নেকি কি কি হৈ গ'ল ইয়াৰ এণ্ডিং ক'ত ষ্টাৰ্টিং ক'ত আই ডণ্ট ন' গতিকে ফিলটো পাইছে যদি হাঁহি দিয়ক হেল্ল' এইটো অ'এছিছ পাগৰি দিলে স্বাগতম জনাইছোঁ অযান্ত্ৰিকৰ নতুন এটা এপিছডলৈ মই ইউডি আৰু এইপিনে কেমেৰা ইপাৰে আছোঁ অ'এছিছ যি অলপ দেৰি আগত গুচি গৈছে এইটো অলপ দাঙি থাকক বাজিব নি নাই খতম হ'ল গতিকে দেখিলে ইতিমধ্যে থাম্বনেইলত কোন আহিছে দেৰি নকৰোঁ তেওঁলোকৰ লগত ডাইৰেক্ট কথা পাতোঁ আহক এখন বিৰাট সুন্দৰ বোলছবি আহিছে জিয়া তাৰ বিষয়ে পাতিম কিন্তু তাৰ আগতে আহক আমাৰ আজি আলহী হৈ এতিয়া চিনাকি হওঁ শৰ্মিষ্ঠা বা নমস্কাৰ এণ্ড কেৰিতা নমস্কাৰ ৱেলকাম বেক হেভি নমস্কাৰ এণ্ড হেভি থেংক ইউ হেভি নমস্কাৰ হেভি থেংক ইউ অ'এছিছ উঠিলে নাই উঠিলে বাকী খবৰ কওক খবৰটো ভালেই অকণমান এক্সষ্টেড এইকেইদিন 3খন ফিল্মৰ কাম অল্টাৰনেটলি এদিনত কেতিয়াবা মানে 3খনৰ ফিল্মৰে কাম থাকে এদিনতে মানে শ্বুট খতম হৈ গ'ল তিনিখনৰে এখনতো জিয়া ৰিলিজে হ'ব 17 তাৰিখে প্ৰথমতে ডেটটো কৈ লওঁ পিছত কথা পাতি থাকিলে পাহৰি যাব পাৰোঁ এবাৰ আপুনি কৈ দিয়ক 17 মে' এই 17 মে' গৈ চাবগৈ ময়ো আছোঁ হে অঁ নমিনেশ্যনো পাইছোঁ তাৰপৰা নাপালোঁ বাৰু এৱাৰ্ডটো সেইটো বেলেগ কথা জুবিন দাই লৈ গ'ল বাট আই এম হেপী নিচে কোনে সেইটো চোৱা হয় নহয় বাকী প্ৰমোশ্যন কেনেকুৱা চলি আছে আমাৰ ইয়াত বাদ দি পেলাই অভাৰঅল চেষ্টা চলি আছে যিমানখিনি সম্ভৱ হয় প্ৰমোশ্যন ইজ এণ্টাৰলি পইচাৰ খেলাটো যিমান টকা থাকে হাতত সিমানেই তুমি ৰিচৰ্চেছ এনলিষ্ট কৰিব পাৰা এতিয়া ভাল হৰ্ডিংবিলাকৰ দামেই 85,000-86,000ত আৰম্ভ হয় এণ্ড এইবিলাক পাবানে নাই সেইটো একো গেৰাণ্টি নাই চ' ইফ ইউ হেভ মানি ইউ কেন পে ফৰ হৰ্ডিংছ ইউ কেন পে ফৰ পোষ্টাৰিং দ্য হোল টাউন দ্য হোল চিটি লাগিলে অসমৰ গোটেইকেইটা ৰাস্তাত তুমি এখন হৰ্ডিং বেনাৰ চেনাৰ লগাব পাৰা যদি পইচা আছে ইটছ অল এবাউট মানি এণ্ড আই গেট ফ্ৰাষ্ট্ৰেটেড দেই মাজে মাজে কেতিয়াবা এনেকুৱা হয় না মানে যেতিয়া যিখিনি সাধ্যৰ ভিতৰত আছে সেইখিনিতো আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ চবফালে হাত ভৰি মাৰি আছোঁ তাৰপিছত যেতিয়া কৈছে একো প্ৰমোশ্যনেই কৰা নাই একো গমেই পোৱা নাই কি চিনেমা বনাইছে আৰু আকৌ মনটো বেলেগে বোলো অঁ একো গমেই পোৱা নাই নেকি মানুহে নহয় সেইটো এটা অফক'ৰ্ছ কেনিদাই বহুত ডাঙৰ সঁচা এটা কৈ দিলে যে অফক'ৰ্ছ এভৰিথিং ইজ মানি নাও যদি পইচা থাকিলে আপুনি ডাঙৰ প্ৰমোশ্যন কৰিবই পাৰিব বাট পইণ্ট ইজ এতিয়া প্ৰমোশ্যনৰ মই যিমান পাপনদাৰ বিহু শ্ব' আছে মইতো দেখিয়ে আছোঁ আপোনালোকক চলি আছে কেনিদা যোৱা নাই আজিকালি যাব মন নাযায় বুলি কয় এখন শ্ব'ত গৈছিলে টানি আজুৰি লৈ গৈছে তাকো ৱায়াৰলেছৰ পৰা বেলতলা তিনিআলিলৈকে বহুত দূৰ সেইখনো টানি আজুৰি নিছোঁ কিন্তু দেই বাপৰে মুডছুড অফ ছাৰ সেইদিনাখন গা চাওঁ কিয় এনেকুৱা বাৰু এটা কথা মই আউট অফ দ্য বক্স সুধি আছোঁ এতিয়া আউট অফ দ্য কণ্টেক্সট অলছ' কণ্টেক্সট আমাৰ হয় কিন্তু তেওঁৰ নহয় এইবিলাক টি চাৰ্টটো ভাল লাগিছে কিন্তু আপোনাৰ থেংক ইউ এইপিনে আপুনি প্ৰডিউচাৰো হয় মেইন লিড কেৰেক্টাৰো কৰি আছে এখেত আপোনাৰ ডাইৰেক্টৰো হয় লোকেল কুংফু 3টো পিন্ধি আহোঁতে মনটো বেয়া লাগিছে নি অলপ নালাগে একো মন চন বেয়া নালাগে মোৰ জিয়াৰ কথাও যাওক লোকেল কুংফু 3 কথাও যাওক কিয় মানে পেটাই চলিব লাগে নহয় এইটো মানে আমি বুজি পাওঁ কেৰিদাই ক'লেতো হৰ্ডিঙত বহুত যায় সেইকাৰণে লৈয়ে ফুৰে আৰু এইটো এতিয়া বহুত মাহ হ'ল এইটো পিন্ধি থকা একেটাই নহয় নহয় এইটো জমনি কি জানে নাই তাৰ কাজিনছবিলাকৰ মাজত তাহাঁতৰ খুব ঘৰত পাৰ্টিবিলাক হৈ থাকে নহয় তাতো পিন্ধি যায় কাজিনকেইটাৰ লগত প্ৰমোট কৰি মই জানো কিয় ফটো ক্লিক কৰি আপলোড হোৱাৰ লগে লগে আহি যাব নহয় জানো সেইটো সেইটো এটা কাজিনছৰ লগত পিংকিয়ে জোকাই আছিলে সেইদিনাখন কাজিনকেইটাৰ লগত যাওঁতেও লোকেল তাই এনেও অকণমান দুগুণ বঢ়াই দিয়ে ভলিউম গোটেইকেইটা কাহিনীৰ কিন্তু কেনিদা যিহেতু মই নিজে চিনেমাখন চাইছোঁ আৰু মই নিজে অভিনয় কৰা এটা সৰু কেৰেক্টাৰ যিটো আপোনালোকে মোক কাষ্ট কৰিছিলে আই এম লাকি ইনাফ এণ্ড থেংক ইউ যে আই এম এ পাৰ্ট অফ দিছ বিউটিফুল ফিল্ম আপুনি সদায় কমেডি ফিল্মছ একশ্যন ফিল্মছ কৰি আছে আৰু এইবাৰ মানুহে একদম ডাইৰেক্ট এটা
ইউ টাৰ্ণ বা ডাইৰেক্ট এটা নিউ ৱে অফ কেনি বসুমতাৰীজ ডিৰেক্টৰিয়েল চাব যাব পাৰিব হিউমাৰটো চিনেমাখন ধুনীয়া থাকিবই কাৰণ আপোনাৰ চিনেমা হয় আপুনি ডিৰেক্ট কৰা চ' সেই হিউমাৰটোতো বহুত আছে ময়ো পাইছোঁ বাট উইদাউট একশ্যন আৰু এনেকুৱা এখন চিনেমা যেতিয়া আপোনাৰ ওচৰতে শৰ্মিষ্ঠা বা গৈছিলে যে কেনি তুমি হেল্প কৰিব লাগিব আমুক তামুক হোৱাট ৱাজ ইউৰ থট প্ৰথমতে আপুনি ভাবিছিলেনে যে চাওক এজ এ ডিৰেক্টৰটো ইউ কেন প্লে অল দ্য গ্ৰাফ আপুনি যেনেকুৱা বিচাৰে তেনেকুৱাই শ্বুট কৰিব আপোনাৰ ডেট আই এম নট ডাউটিং অন ইট বাট দ্য পইণ্ট ইজ এটা থাকে ন চবৰে যে মই অলপ মানে উইথ একশ্যন এণ্ড কমেডিটো মোৰ জনৰা হয় মই বেছি ভাল পাওঁ এনেকুৱা কেতিয়া ভাবি আছিলে কৰিম বুলি একশ্যন এণ্ড কমেডিটো আগৰ পৰাই কৰি আহিছোঁ বাট ডেফিনেটলি বেলেগ বেলেগ জনৰাটো কাম কৰিব খোজোঁ সেইটোতো আগৰ পৰাই ইচ্ছাটো আছিল যেতিয়া শৰ্মিষ্ঠাই প্ৰথমবাৰ স্ক্ৰিপ্টখন পঠালে তেতিয়া নাম আছিল দ্য ছিংগল মাদাৰ চ' নামটো সেইটো থকাৰ কাৰণে মই ভাবিলোঁ এইটো মে বি অলপ বেছি ট্ৰেজেডি চেণ্টি হ'ব নেকি সেইটো মোৰ ফাৰ্ষ্ট থট আছিল পঢ়ি পেলাই কিন্তু মই ৰিয়েলাইজ কৰিলোঁ যে নাই ইয়াতো বহুত ধুনীয়া ধুনীয়া মুমেণ্টছ আছে এণ্ড অ'ভাৰঅল বস্তুটো খুবেই আপলিফটিং হয় চ' সেইকাৰণে মই ভাবিলোঁ এইটো পাৰি এণ্ড প্লাছ যিখিনি কথা যিখিনি আইডিয়াজ ষ্টৰিটোৱে প্ৰকাশ কৰিব খুজিছে সেইকেইটালৈ ময়ো খুবেই ডিপলি ফিল কৰোঁ আমাৰ সমাজত আগৰ পৰাই বহুত চেন্সলেছ কিছুমান ডিছক্ৰিমিনেশ্যনছ এণ্ড ষ্টিগমাছ থাকে সেইখিনিৰ বিৰুদ্ধে এইটো ফিল্মৰ থ্ৰুৱেদি আমি এটা চান্স পাইছোঁ কিছুমান ষ্টেটমেণ্টছ ক'বলৈ চ' সেই চান্সতে মই ডিচাইড কৰিলোঁ যে অ'কে ঠিক আছে লেটছ ডু দিছ চ' আমি একেলগে মিলি পেলাই এটা মোৰ চিনেমেটিক ষ্ট্ৰাকচাৰ এটা চিনেমেটিক ফ্ল' এটা আমি কৰি পেলালোঁ লাইক প্ৰথম এৰাউণ্ড 10 নে 15 পেজ আৰম্ভণিতে উৰাই দিলোঁ শ্বুটো কৰিলোঁ আমি আৰু প্ৰথম 10 মিনিটমানো উৰায়ে দিলোঁ আমি বিকজ আমি জানো যে এইখিনি ইট ডাজ নট ৰিয়েলি কণ্ট্ৰিবিউট এনিথিং টু দ্য ষ্টৰি দ্য ষ্টৰি ষ্টাৰ্টছ অনলি আফটাৰ এৰাউণ্ড 10-11 মিনিটছ চ' সেই প্ৰথমখিনি আমি উৰায়ে দিলোঁ ৱাও আৰু সেইটো গোটেইটো আপুনি লিখিছিলে লিখাটো আপোনাৰ আছিলে মানে ইনিচিয়েলি মই লিখিছিলোঁ তাৰপিছত মই তাক দি দিলোঁ মই এতিয়া যি কৰা চ' তাৰপিছত তাৰ হাতত পৰাৰ কাৰণে বস্তুটো আৰু বেছি স্মুথ হৈ গ'ল বস্তুটো এতিয়া তাৰ কিছুমান এটা কেৰেক্টাৰ মই নিগেটিভকৈ থৈছিলোঁ সেইটো সি পজিটিভ কৰি দিলে আমাৰ মনোজ বৰকটকীয়ে যিটো কেৰেক্টাৰ কৰিছে মই সেইটো লিখাই নাছিলোঁ সেইটো কেনি এড কৰি দিলে তো তেনেকৈ কিছুমান কম্বাইন কৰা হ'ল কিছুমান চিনছ লাইক ফৰ এক্সাম্পল মনোজৰ কেৰেক্টাৰটো ফৰ জাষ্ট টু আগতে কি হৈছিল যেতিয়া আমি সৰু আছিলোঁ এটলিষ্ট যে এটা ষ্টিগমা আছিল অ' মাই গড ডিভৰ্চি হয় এইজন বা এইজনী সেইটো সৰুতে আছিল ডাঙৰ পিছতে ৰিয়েলাইজ কৰিলোঁ যে এইটো কেনেকুৱা এটা চেন্সলেছ বস্তু একজেক্টলি বিকজ আৰে মেন এণ্ড ৱমেনৰ মাজত কি হয় কি কাৰণে হয় হু ইজ এট ফল্ট হু ইজ নট এট ফল্ট সেইটো কোনে জানে এক্সেপ্ট দ্য টু অফ দেম দেমছেলভছ চ' সেইটোতে মানে একো নজনা নেমেলাকৈ অ' মাই গড এইজনী ডিভৰ্চি এইবিলাক চিলি ষ্টিগমাছ এইবিলাকৰ বিৰুদ্ধে কিবা এটা ক'ব চান্স এটা পাইছোঁ থ্ৰু জিয়া চ' সেইটো এটা বস্তু মোক এট্ৰেক্ট কৰিলে টুৱাৰ্ডছ ডুইং ইট কাৰণ এইটো সঁচা কথা দেই আগতে মানে সৰু কালত মই নাৰায়ণপুৰ ডাঙৰ দীঘলত তাতো যদি কেতিয়াবা কোনোবা যদি ডিভৰ্চ কেছ হয় বা শুনাই ইণ্টায়াৰ টাউন ন'জ এবাউট আমুকৰ ডিভৰ্চ চেলিব্ৰেট কৰিব লাগে দুখ কৰিব লাগে মানে বুজি নাপাওঁ আমিতো সৰু থাকোঁ এই ডিভৰ্চি এনেকুৱা কৈ দিয়ে মানে অছুট টাইপ নাযায় ডিছক্ৰিমিনেশ্যন এণ্ড চ' থেংক ইউ যে এনেকুৱা এটা টপিক লৈ পেলাই মানুহক অলপ পোহৰ ঢালিবলৈ চেষ্টা আমাৰ চিনেমাখনৰ তৰফৰ পৰা তাৰপিছত আপুনি চিনকেইটা যেতিয়া উৰাই দিয়ে তাৰ মাজত শ্বুটো কৰিছিল নেকি প্ৰথম 10 মিনিটমান কিছুমান শ্বুট কৰিছিলোঁ য়েছ কিন্তু আমাৰ দুজনৰে আপত্তি নাই চিন উৰাবলৈ উই ডোণ্ট কেয়াৰ কিমান কষ্ট হৈছে শ্বুট কৰিবলৈ বা কিমান ধুনীয়া হৈছে দেখিবলৈ সেইবিলাক মেটাৰ নকৰে ইফ ইট ইজ নট কণ্ট্ৰিবিউটিং টু দ্য ষ্টৰি এণ্ড যদি টাইম অদৰকাৰীকৈ খাই আছে উৰাই দিওঁ অফক'ৰ্ছ সেইটো লাগেও জানেনে এণ্ড থেংক ইউ যে এই পডকাষ্টৰ জৰিয়তে আপুনি যিখিনি কথা ক'লে আমাৰ বেলেগ কোনোবাই যে চাই আছেও এটলিষ্ট সাহস কৰিব এতিয়া মানে সেইটো ক্ষেত্ৰত লাগিলে তাৰ মোৰ কনফ্লিক্ট নহয় মানে বৰ ৰেয়াৰ কেছ পিছত মই ভাবিছোঁ দেই ফ্ৰম প্ৰডিউচাৰ পইণ্ট অফ ভিউ এইখিনি যদি আগতে ভাবিলোহেঁতেন নহয় বহুত পইচা বাচিলে যিমান কাৰেক্ট কিন্তু প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট আমি যিমান শ্বুট কৰি গৈয়ে আছে তাৰপিছত যিমান সোমাই গৈছে তেতিয়া অদৰকাৰীবোৰ নিজে আঁতৰি যায় আৰু সেই টাইমত এইটো ভবা নহয় ন যে এই যে পইচা গ'ল ইটছ অ'কে আহিবই ভালকৈ নেক্সটখন চাইন টাইন কৰিছে ষ্টৰি বনাইছে নেকি কিবা ভাবিছোঁ গুড ৰিকি গনা নাই কাৰণে কিছুমান কথা মই পাতিব পাৰিম এতিয়া ন বাট ৰিকি কাষ্টিংটো হুজ আইডিয়া ৱাজ ইট
ব্ৰিলিয়েণ্ট আইডিয়া, ইমান ভাল কাম কৰিছে। এইটো অম্বৰ আৰু মোৰ দুইটাৰে আইডিয়া। Oh, nice. And I never thought, and even মই জনাও নাছিলোঁ যে ৰিকি আমিও is জনা an নাছিলোঁ। actor. আমিও জনা মানে নাছিলোঁ। I know him as a producer, as a director, as a cinema, multitasking, multi-talented ল'ৰাটো হয়। As an stage anchor and TV anchor, he is one of the best. Wow, he surprised. I had a feeling মানে এই যিটো কেৰেক্টাৰ আছিলে, চ' এটা ভিজন এটা থাকে ন, তো মোৰ লাগি আছিলে মানে সিয়ে ফিট হ'ব, বেলেগক বহুৱাব নোৱাৰোঁ মানে সেই কেৰেক্টাৰটোত যেতিয়া ভাবোঁ তাৰমানে মানে ইয়ে ভাল হ'ব। কেনেকৈ ক'লোঁ বোলে এবাৰ চাই লোৱা, বিকজ আই এম নট দ্য ৰাইট পাৰ্চন টু জাজ। এদিন বহিলে এটলিষ্ট সি গম পাই যাব পৰা যাব নে। আপুনি ওচৰলৈ আহক। অঁ, তাৰপিছত এদিন বহা গৈছে, অলপমান ৰিহাৰ্চেল কৰাইছে, গোটেইটো ঘামি জামি গোটেই অৱস্থা নাই। তাৰপিছত মোক গালি, এইজনীৰ কাৰণে মই কৰিম বুলি কৈছোঁ, নহ'লে নকৰিলোঁ এটা। পিছত কৈছে হ'ব পাৰিব, চিন্তা নাই। ভাল কৰিছে, বিৰাট ধুনীয়া কৰিছে। আৰু এপচিতাৰ যিটো কেৰেক্টাৰ, তেওঁৰ যিটো মানে ইমান পজিটিভ কেৰেক্টাৰ ন, মই গোটেই চিনেমাখন পিপল শ্বি ব্ৰিং স্মাইল ইন এভৰি ওৱান ফেচ ন, একদম হাঁহি এটা আহি থাকিব, বিৰিঙি থাকিব। তেওঁ ইমান ধুনীয়া কেৰেক্টাৰ কৰিছে। আৰু ৰিয়েল লাইফত যদি এনেকুৱা ছাপৰ্টিভ ফ্ৰেণ্ড পাই ন, কাকো একো নালাগে দেই। একচুৱেলি আই হেভ মানে মই আম লাকি, মোৰ ফ্ৰেণ্ডছ বহুত, আচলতে মোৰ ফ্ৰেণ্ডৰ ওপৰতে বেষ্ট হয় কাহিনীটো। অ'কে, ইউ ৱান্ট টু থেংক হাৰ অৰ হিম? ইয়া, কৈ দিয়ক। মই ক'বও পাৰোঁ, জয়িতা সেন। হাই জয়িতা সেন, সাংঘাতিক ভাল ছিংগাৰ। ৱাও। চ' শ্বি ইজ আ ছিংগল মাদাৰ। আমি খুব ক্ল'জ ফ্ৰেণ্ড। তো এভৰিডে বেচিছত, ইভেন ইপচিতাও ছিংগল মাদাৰ। তো এভৰিডে বেচিছত দেখিয়ে থাকোঁ কি লাইফত হৈ থাকে। আৰু মোৰ খুব মন আছিলে একদম একদম নিজৰ ইচ্ছামতে এটা কেৰেক্টাৰ কৰিম আৰু মানে বিৰাট ইচ্ছা। কিন্তু কমেডি কৰাই থাকিলোঁ, কমেডি কৰিব মন নাই, ভাল ছিৰিয়াছ কেৰেক্টাৰ এটা কৰিম। তো ফিমেল যিহেতু, চ' ফিমেল পাৰ্চপেক্টিভৰ পৰা কথাবিলাক ভাবা যায়। তো সেইটো ছাবজেক্ট মোৰ মুখৰ আগত ৰেডি হৈ আছিল তাৰমানে। আৰু কিছুমান সৰু সৰু বস্তু ন, কেতিয়াবা খুব বেয়াকৈ আঘাত কৰে। তেনেকুৱা, এইটো মই এতিয়া কৈ দিব নোৱাৰোঁ কাৰণ চিনেমাখনৰ কথা আছে। তো সেই পাৰ্টিকুলাৰ এটা কথা ইমান বেয়াকৈ মোক আঘাত কৰিলে, সেই কথাটোৰ ভাবিয়ে তাৰপিছত ভাবিলোঁ যে এইটোৰ ওপৰতে কিবা এটা কৰা যাওক। কাৰণ আৰু এটা কথা হা, এইটো এনেই সুধিছোঁ বিকজ শ্বি ইজ নট এৰাউণ্ড। মানুহগৰাকী সঁচাকেই ইমান ঠাণ্ডা মুণ্ডা ন, কথাবোৰ এটা এটা লাহে লাহে ধুনীয়াকৈ কয় একদম। এই কেৰেক্টাৰটো সেইটোকে লৈ আমাৰ জমি থাকে তাৰমানে। টেল মি মোৰ এবাউট ইপচিতাটো। অঁ, ইপচিতাৰ কেৰেক্টাৰটোতো মই উল্টা কৰি দিলোঁ, তুমিতো দেখিছাই। তো ৰিয়েল লাইফত অকণমান আই এম মোৰ লাইক হাৰ, ডেট কেৰেক্টাৰ। অ'কে, অকণমান কচু টাইপ অলপ। তাইটোতো আৰু জানাই আৰু উদয়ন ভালে আছা, বহুত দিন দেখা নাই। বিভাসেতো এইটো জোক কৰে যে ইপচিতা ইমান মৰমত কয়, যদি কাৰোবাক কৈ দিয়ে তুমি নিজৰ ডিঙিটো কাটি দিয়া না, মানে হ'ব পাই দিওঁ। একচুৱেলি চব পলাইট। আজি কেইবছৰমান আগত ডিব্ৰুগড় এটা PM শ্ব' আছিলে, এটা ষ্টেজ তেওঁ চম্ভালিছিলে। মেইন ষ্টেজটো ইপচিতা আছিলে, য'ত ৰতন টাটাও আহিছিলে, আৰু এটা ফ'ক ষ্টেজ আছিলে। মই খালি ষ্টেজতে থাকিলোঁ। আমাক কৈছে উঠিব নিদিয়ে ষ্টেজত, PM প্ৰট'কল। এবাৰ মই ৰিহাৰ্চ কৰি থাকোঁতেতো মোক চিকিউৰিটি দাঙি লৈ গুচি গ'ল, ব্লেক क्या कर रहे हो उसको कोने में जाके बोली कुछ कोने में मैं रिहर्सल कर रहा हूँ इधर जाइए डॉक्टर साहब इनका टेस्ट कीजिए बोली वो BP मुझ জ্বৰ মোৰ সব বিশ্বাস কৰক মোৰ টেষ্ট কৰিছে সব বিকজ আই ৱাজ ৰিহাৰ্চিং মাই স্ক্ৰিপ্ট তাকো মানে এইটো ষ্টেজ অপেন ফিল্ড এইপিনে গোটেই 10,000 নাচনীয়ে নাচিব আমুক তামুক এই মাজতে এটা এমটি স্পেচ আছে মই বোলো কোনো প্ৰব্লেম নাই মোৰ এতিয়া অলৰেডি এক্সেছ কাৰ্ড আছে মই মানে কেনেকৈ কম তেওঁ আহিলে এইটো কম আমুক কম ভাবি আছোঁ তেনেকুৱাতে এইপিনৰ পৰা পিট পিটকৈ হুইচেল হৈ যাব কোনে বজাইছে এনেকৈ মাতিলে মই বোলো গৈছোঁ আৰু ব্লেক তেওঁলোকৰ গোটেই চিভিল ইউনিফৰ্মত থাকে ন ব্লেক কামাণ্ডো নহয় এইবোৰ যে খাদী টাইপৰ যে পিন্ধে যে এনেকৈ কি ইউনিফৰ্ম কয় এই যে কোট বুজি পাইছে ব্লেক কালাৰ যে চশমা টচমা পিন্ধি থাকে যে মানে আমাৰ ইণ্ডিয়ান ইকুইভেলেণ্ট অফ সিক্ৰেট সাৰ্ভিস আৰু সিক্ৰেট সাৰ্ভিসে হয় চাগে এনেকুৱা টাইপ কিবা মাতি আনিলে দেই क्या कर रहे हो वहाँ पे आप कुछ नहीं वो रिहर्सल कर रहा हूँ तो आप बैक स्टेज पे भी कर सकते थे হয়ো মই ভাবিলোঁ অলপ প্ৰগ্ৰেমটো চাই থাকোঁ কিবা যদি চকুত পৰে পটককৈ আই কেন এড অন মই সেইটো ভাবিয়ে খোজকাঢ়িছিলোঁ মোক লৈ গৈ BP চেক আমুক টেষ্ট এইবোৰ ঢেৰ ইকুইপমেণ্টছ বান্ধিছে বনাই পেলাই ৰুম এটাৰ ভিতৰত মই বোলো ক'ত আহিলোঁ বাই নেই কাৰণে আহিছোঁ তাৰপিছত ষ্টেজত উঠিব নিদিয়ে এতিয়াতো বুৰ্বক টাইপ বহি আছে এইবোৰ গোটেই টেষ্ট দি অহাৰ পিছত বহি আছোঁ আৰু আহিব তেওঁলোকৰ কোনোবা এজন ডিষ্ট্ৰিক্ট SP আছিলে হু আৰ ছাপ'জ টু এস্কৰ্ট আমাৰ CM ছাৰ এণ্ড PM মোদী টুগেডাৰ টু দ্য ষ্টেজ তেওঁ চাকৰি আছে নে নাজানো সেই টাইমতে তেওঁ পেচাব কৰিব লাগিছিলে বেচেৰা ৱাশ্বৰুমটো বহুত দূৰৈত য'ত দিছে আমাক তেওঁ তালৈ গৈছে হেলিকপ্টাৰ এখন লেণ্ড হৈছে আমাক কৈছে CM আহিছে CM আহিছে অ'কে
অলপ দেৰি পিছত মই ষ্টেজলৈকে এনেকৈ চাই আছোঁ ছাইডৰ পৰা CM PM চব উঠি গুচি গ'ল মই বোলো মোৰ কাম দৌৰ মাৰি গৈ পেলাই পেজখন খুলি পেলাই বোলো গুড ইভিনিং গুড আফটাৰনুন লেডিজ এণ্ড জেণ্টলমেন বোলো মামা আহিছে চৰি CM আহিছে হ'ব দে আজি থাক আৰু তই নালাগে কৰিব বুলি কৈছে PM পায়ে গ'লি মই কৈছোঁ মোক উঠিবই নিদিয়ে মোক বুলি কওঁ কাকোৱে উঠিব নিদিয়ে কেনেকুৱা টাইট ছিকিউৰিটি কৰি ৰাখে যেতিয়া PM আহে মানে দ্য মোমেণ্ট PM ৱাকছ ইন দেন অনলি ইউ আৰ এলাউড টু গ' আপ ষ্টেয়াৰ্ছ নহ'লে কোনে কি ষ্টেজখন দেখি থাকোঁ যাব নিদিয়ে উঠি থাকোঁ মই সুধি আছোঁ আহি যাব পাৰে কোন আৰু এইবোৰ কোন মমেণ্টত আহি যায় নাজানে ন আৰু সেইটোৱে হ'ল সেইটো এটা মোৰ ইণ্টাৰেষ্টিং বেয়া কথা লাগিছে যে গোটেই পুলিচ কেইজনে যে পেচাব কৰিব গৈছিলে আহি নাপালে কোনে বা এস্কৰ্ট কৰি লৈ আহিলে তেওঁৰ চাগে কি অৱস্থা হৈছে মই এতিয়াও ভাবোঁ যেতিয়া গম দীপশিতাৰ পাইছে কি হয় এতিয়া তেনেকুৱা ধৰণৰ ইমান ডাঙৰ ডাঙৰ ইভেণ্টবিলাক CM PM মানে She ডেট লেভেল nailed আৰু that show, ইমান হা, ধুনীয়া কৰিছে ইমান কনফিডেণ্ট ইমান ধুনীয়াকৈ কৰে এনেকুৱা ইণ্টাৰভিউবিলাকত যদি দীপশিক গৈ উমা মই কি ক'ম মই নোৱাৰোঁ দেই শৰ্মী তুমি থাকা হা কেনি তুমি তোমালোক দুটাই কোৱা মানে তাকো কিয় মানে মই ধোখা হে নহয় ধুনীয়া কথা কয় কয় একদম ধুনীয়া কয় हाँ है हाय एफसी आई नो ये नहीं मिलेगा तो नहीं बोलोगी ना मैं बोलती हूँ जब मुझे पैसा मिलता है और PM होना चाहिए रतन टाटा जी এনেকুৱা ডাঙৰ লেভেলৰ মানুহ হ'লেহে মই পাতিম এনে লাগিলে নহয় বাৰু মোক ক'ব দিছিলে দেই বেক ষ্টেজত ইমান মিছা কথাবিলাক কৈ থাকে বাকী অম্বৰদা ক'ত অম্বৰদা আহি পালে বম্বেৰ পৰা বৰ্তমান গুৱাহাটীতে সেইদিনা অম্বৰদা মোক মেছেজ এটা দিছে 4 সপ্তাহমান পাছত খুলিছোঁ ভগৱান মেছেজটো আহিলে মই মানে হেৰি ইডাৰ মই বহুত বেয়া স্বভাৱ এটা আছিলে এৰি দিলোঁ বাৰু গেম খেলি লাগিলে টিংকৈ বাজে পিছত দিম বুলি থাকি যায় এটা পিছত এটা আহি যায় বা মই ক'ত গাড়ী চলাই আছোঁ বা টিকলিয়ে যেতিয়াৰ পৰা ফোনটো লোৱা হ'ল মোৰ চেচে আৰু তেতিয়াৰ পৰা মোৰ হাতত কিমানৰ ফোন কাটি দিয়ে আজিও মই যেতিয়া এনেই ফোনটো স্ক্ৰল কৰি আছোঁ দুটামান ফোন আহিছে মই এইটো ফোনটো মই বজা গম নাপাওঁ তাই ফোনটো ৰিং হোৱা লগাই চিধা ৰঙাটো টিপিব জানে কাটি দিয়ে সেইটো কাৰণে থাকি গৈছে চ' মই ৰম্বৰাক কৈছিলোঁ লাহক বহু এদিন কেনিদাই গান গায় ন নাই বেয়া গায় কৈ আছিলে দেখোন তাৰ অলপ বজাব জানো গিটাৰটো অলপ চলপ পাৰে কৈছিস কিয়া ৰেডি টিউন চুন কৰি ৰেডি আমি আপুনি অহা আগত এটা প্লেনিং কৰিলোঁ মানে কি প্লেনিং সেইপিনে বোলে বৰ ধুনীয়া গান গায় অঁ আপোনাৰ গিটাৰ স্কিলছ কিনি চাম কিন্তু তাই গানৰ এটাও গানৰ মই একো নাজানিম নালাগে ইট কেন বি এনি চং মানে ভেন ডায়গ্ৰাম অফ songs No, that she Kenny- sings and Kenny songs that I play মানে intersection is zero null আপোনাৰ জনৰা কোনখিনি চবতকৈ বেছি কেনেকুৱা টাইপ শুনি ভাল পায় আপুনি যিবিলাক গান মই গিটাৰত বজাইছোঁ সেইবিলাক জেনেৰেলি ছফ্ট ৰক এণ্ড দেন নেপালী পপ Wow. কেইটামান হিন্দী গান এটচেট্ৰা এটচেট্ৰা গিপচিৰ লগত অলপ মিলিলে শুনি চাওঁ হয় নেকি অঁ ইপচিৰ লগত কেইটামান গিপচিৰ গান লগত কেইটামান কমন পৰে common ইয়াত পৰে মোৰ লগত নপৰে नालागे बारू ठीक है आज इनका टैलेंट देखते हैं थोड़ा सा হা দেখো उनका एक्शन तो हम देख लिए उनका एक्टिंग तो हम सबको पता है डायरेक्शन भी पता है বেছিকৈ ক'বলৈ ভয় লাগে নহয় জানে ন কুম্ফু চুম্ফু মাৰি দিয়ে বুলি গম নাপাওঁ নাই ৰিয়েল লাইফত ইমান হিংসাত্মক ফাইট কৰি নহয়। পোৱা নাই আজিলৈকে ৰিয়েল লাইফত ফাইট কৰি পাইছে মনটোৱে মনটোতো এইটো কিক বক্সিং টাইকণ্ডো মই ঠাই গোটেইবিলাকতেই টুৰ্ণামেণ্টত খেলিছে এণ্ড গ'ল্ড মেডেল পায় এণ্ড প্ৰায় নকআউট চকআউটেই কৰে চ' ৰিয়েল লাইফত সিহে লাগি পাইছে আমি জাষ্ট তাৰ পৰা শিকোঁ যাতে অন স্ক্ৰীণ অকণমান মানে ডুপ্লিকেটকৈ কৰিব পাৰোঁ আৰু কেনিদাটো আপোনালোকৰতো মামা হেৰি কেৰেক্টাৰ যিয়ে কৰিছিলে মামা কেৰেক্টাৰ তেওঁলোকতো এই পথ কৰি আছোঁ মই বেয়া পিতে মোক কৈ দিলোঁ বাৰু আজি ভিলেনে মাৰ খাব সেইটো একো ছাৰপ্ৰাইজ নহয় বাৰু ইটছ নট লাইক ডেট আচ্ছা তাৰপিছত মানে কি হৈ যায় তেওঁৰ আণ্ডাৰতে সেইকাৰণে আপোনালোকে চবে ইনিচিয়েলি তেওঁৰ পৰাই শিকিছিলোঁ আৰু একদম যে ককাজন যে ওলাই যায় থাপ থুপ যে মাৰে যে ককা আপোনাৰ নিজৰ ককা নিজৰ ককা য়েছ তেওঁতো মাৰ্চেল আৰ্ট জানে ন তেওঁ শিকাইছিলে নেকি ককা একচুৱেলি এট ওৱান পইণ্ট বডি বিল্ডাৰ আছিল এণ্ড তেওঁ মিষ্টাৰ কটনো আছিল এট ওৱান পইণ্ট তেওঁ যেতিয়া কলেজত আছিল লাঠি চাঠি ঘূৰাব পাৰিছিল এণ্ড সেইখিনিয়ে মামা আৰম্ভ কৰিছিল এজ এ মিডল ডিষ্টেঞ্চ ৰানাৰ 5,000 এণ্ড 10,000 মিটাৰ্ছ দৌৰিছিল এণ্ড প্ৰায় জিকিছিল তাৰপাছত কাৰাটে টাইকণ্ডো আৰম্ভ কৰিলে এণ্ড ফাইনেলি উইং চুন কুংফু এতিয়া সেইটোৱে শিকাই মেইনলি আৰম্ভণিতে মই মামাৰ পৰাই শিকিলোঁ মামাৰ পৰা উইং চুন কুংফু শিকিলোঁ এণ্ড তাৰপাছত বম্বে যেতিয়া গ'লোঁ বম্বেৰ পৰা মোৰ ফ্ৰেণ্ড গগন জাজ আছিল গগনৰ পৰা জিউজিটছু শিকা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত ইভেঞ্চুৱেলি এতিয়া আমি চব মিক্স কৰি শিকোঁ আৰু ইটছ মোৰ লাইক মিক্সড মাৰ্চেল আৰ্টছ টাইপ প্ৰেক্টিছ হৈছে এতিয়া যে মনটোৰ পৰাও ভালকৈ অলপ মই থাই এলব'জ এইবিলাক শিকিলোঁ
চ' এতিয়া ইটছ আ কমপ্লিট মিক্স নহয় কিন্তু মানে ইটছ নট ইজি দেই আপোনালোকৰ উই হেভ টু থেংক ইউ ফৰ এণ্টাৰটেইনিং আছ উইথ ছাচ এ বিউটিফুল একশ্যন যিখিনি আপোনালোকে কৰাইছে সেইখিনি কৰাটো সহজ নহয় একেবাৰে সহজ নহয় মোৰ শ্বুটিং চাই ভাগৰ লাগে অনেষ্টলি অঁ যেতিয়া কৰি থাকোঁ ন অ' মা কেনেকৈ কৰিছে সিহঁতে এনেকুৱা লাগে মানে ৰিচেণ্টলি কোনোবা এটা ফ্ৰেণ্ড এজন শ্বুট এটাত আছিল এণ্ড যাৰ লগত ফাইট কৰাৰ কথা আছিল সেই ল'ৰাজন মানে ৰিহাৰ্চ কৰাৰ ইচ্ছা নাই ফাইটৰ ৰিহাৰ্চেল ইম্প্ৰভাইজ কৰোঁ বোলে অ' মা মানে হি ইজ এ ফাইটাৰ সেইজন ফাইটাৰ নহয় Improvise কৰে সেইকাৰণেতো আগতে কৈছে fight. ইম্প্ৰভাইজ কৰিব আয়ো দেই। ফাইট ইম্প্ৰভাইজ কৰিলে নাকে মুখে এটা খাই চোৱাচোন কি হ'ব এই ৰাম আৰু কাৰণ তেওঁলোকে মনটো হতৰ যেতিয়া ফাইট ছিকুৱেঞ্চ থাকে আপোনালোকৰ প্ৰেক্টিচ থাকে ৰিহাৰ্চেল থাকে ইউ ন' কিমানখিনি গৈ পেলাই কোনটো পাঞ্চ কিমানত আহি পেলাই ৰখাব পাৰি ইভেন LKF3 তেতিয়া যিখিনি আমি চাইছোঁ আৰু মানে মনটো যে মই তাকে কওঁ মনটো উৰিয়ে আছে তাৰমানে মাটিত নপৰে Without উৰিয়ে cables. আছে উইদাউট কেবলছ কাৰেক্ট দেটছ এ ডিফাৰেণ্ট অঁ, থিং ডাঙৰ কথা। বাপৰে মোৰ চায়ে মানে বোলো বাপৰে মনটো জিনিয়াছ ৰে হি ইজ এ ভেৰি গুড গাই এজ এ পাৰ্চন মোক বিৰাট ভাল লাগে য'তে দেখোঁ যেতিয়াই দেখে ইমান ধুনীয়াকৈ মাতে আৰু তাৰ উপৰিও ল'ৰাটোৱে ইমানখিনি জনাৰ পিছত হাম্বল হৈ থাকে ভেৰি জানে আৰু- ছুপাৰ টেলেণ্টেড ছুপাৰ প্ৰেক্টিচ কৰি থোৱা এণ্ড আমি এট ওৱান পইণ্ট ভাবিছিলোঁ যে লোকেল কুংফু 3টো আমি অলপ কেবল চেবলৰ কাম কৰোঁ নেকি মানে টু এক্সেঞ্চুৱেট চাম পিচেছ অফ একশ্যন তাৰপিছত ভাবিলোঁ সেই আমাৰ অলৰেডি ইমান ধুনীয়াকৈ মাৰ চাৰ কৰিব পাৰে ই এনেও উৰি থাকে ইমান এক্সপাৰ্টছ আছে আমাৰ বাদ দিয়া চ' গোটেইখিনি একশ্যন মানে উইদাউট কেবলছ উৰা উৰি কোনোবাই লাট খাই পৰিব তাৰপিছত আকৌ বাউন্স হৈ পেলাই আকৌ ঘূৰি পকি আকৌ ধানকৈ পৰিব এইবিলাক নাই আমাৰ ইনফেক্ট মামা আৰু তেওঁৰ লগত মই যেতিয়া এইকেইদিন আছিলোঁ মামী যোৰহাট শ্বুট কৰোঁতে বিৰাট ভাল লাগে মানুহজন বেলেগ এডভেঞ্চাৰাছ অঁ। থাৰ এখন কিনিছে এতিয়া নতুনকৈ ঘূৰি ফুৰে গোটেই নৰ্থ ইণ্ডিয়া ঘূৰে বাহিৰলৈ যায় তেওঁ অকলে গুচি যায় আফটাৰ ৰিটায়াৰমেণ্ট হি ইজ লিভিং হিজ লাইফ মোক কৈ আছিলে নন মানে এতিয়াতো মোৰ ৰিটায়াৰমেণ্ট মানে কৈছে এতিয়া মই এনজয় কৰোঁ চব তেনেকুৱা কেনিৰ মা হাউ নাইচ মানে হাউ ইনস্পাইৰিং আৰু অকলে চালত গাড়ীখন চলাই আহিব মানে ভেৰি ইনস্পাইৰিং বঢ়িয়া লাগিল গীটাৰখন দিয়া হৈ গ'ল আৰু হৈ গ'ল আৰু প্ৰেক্টিচ চেক্টিচ নাই নহয় প্ৰেক্টিচ এইটো ইম্প্ৰমটো হ'ব লাগে বুজিছে আমাৰ ইয়াত এইবোৰ দিয়াৰো ৰিজন আছে একো নাই আমাৰ ইঞ্জিনিয়াৰ আহিছে আপোনাৰ দুখ নাই এই তুমি বহা অলপ দেন আপোনাৰ যিটো চবতকৈ বেছি কনফিডেণ্ট আপুনি যিটো বহুত ভাল পায় এটা কিবা এটা আমাক আজি গিফ্ট দিয়ক না এনেকৈ ফচাই দিব লাগে ৰোল কৰি পেলাই নাটো বল নি চাকতে কৰনাটো পৰেগা ইয়াৰ পিছত লাগিলে হৈছে যে মোক কলা কথা দিম ঘোচা লাট জিকাই খাই থাকিব অকণমান ট্ৰাই কৰোঁ আৰু আনচাকচেছফুল হ'ব দেটছ অ'কে গায়ে দিয়া আৰু সেই গাবতো নোৱাৰোঁ এই অলপ গাই আপুনি যিটো ফিল্ডত আপুনি যেতিয়া বাথৰুমত থাকে হা ইংলিছ গান ন অঁ কোনটো এইকেইটা মিছা কথা কোনে বা কৈ ফুৰিছে আজি ৰাইজ আপোনালোকৰ No আগত comment on this. পোন প্ৰথমবাৰৰ বাবে আপোনালোকে দেখা পাব কেনি ডি বসুমতাৰীৰ এটা বেলেগ ৰূপ ক'তো দেখা নাই TRP আহি গ'ল আমাৰ য়েছ লোকেল কুম্ফু 2ত আছিলে লোকেল কুম্ফু 2ত আছিলে কেলৈ ক'ব লাগে বাৰু এইটো বিপ মাৰি দিবাচোন মানুহখিনিয়ে গম নাপাব পাৰে ন বহুত দিন হ'ল টুখন ওলাই যোৱা অ'ৱেচিছৰ গীটাৰ প্লাগো কৰিব পাৰে আজিহে দেখিছোঁ ভাল গীটাৰখন ইয়াতকৈ আৰু বেছি বজালে ছুপাৰ বেতাল হৈ যাব এনেও বেতাল হৈয়ে আছে এই জিয়াৰ টাইটেল ট্ৰেকটো আপোনাৰ জানে না আপুনি এনেই নালাগে গীটাৰ বজাব এই অঁ প্লিজ ডিপাৰ্টমেণ্টটো শৰ্মিষ্ঠা গীটাৰখন আমি খালি বজাব নোৱাৰিম বহুত ট্ৰাই কৰিলোঁ আপোনালোকে কেনি বসুমতাৰী গীটাৰ বজোৱা ক'ত দেখিছে
প্ৰথম আমি দেখুৱাইছোঁ আগতে গ'লে আমি ৰেডি কৰি আহিব পাৰিলোঁ এটলিষ্ট ন গান হয় দিয়া অ'ৱেচিছ এইটো এতিয়াহে মনত পৰিছে তাৰ কাম হয় দে হয় না কাম প্লিজ আই লাভ দেট ছং ইমান ধুনীয়াকৈ পাপন দাই গাইছে থেংক ইউ পাপন দা মাতিটো ভাগৰি গ'লোঁ এবাৰ পাপন দাই মোক কৰোণা টাইমত মানুহটো গুৱাহাটীত আছে জানো আৰু মই বহুত দিনৰ পৰা কামুৰিলোঁ আৰু সেইদিনা মোক মেছেজ কৰিছে আৰু লাহেকৈ ভইচ মেছেজে কৰোণা বহুত বাঢ়িছে ইউদি তুমিও নোলাবা ময়ো নোলাওঁ এইটো কেইদিনমান তুমি লাষ্ট এপিছডটোতো কৈছিলা একজেক্টলি তাৰপিছৰ পৰা আজিলৈকে যেতিয়া আহিম কৰোণাত মোৰ ইয়ালৈ হ'লে তেতিয়াহ'লে বাইক লৈ কিন্তু নিজে পূৰা বহিছে নিজৰ ইউটিউব চেনেল প্ৰমোট কৰি পাপন দা প্লিজ আহক এই আগতে পাপন দাক থেংক ইউ ক'ম দেই গোটেই প্ৰগ্ৰেমবিলাকত ইমানখিনি আমাক সহায় কৰি দিলে মানে এটা ফ্ল' এটা হৈ থাকে ন তাৰ মাজত গৈ পেলাই আমি সোমাওঁগৈ বেয়াও লাগে বাট হি হেজ বিন চ' নাইচ আৰু নট ডেট মানে দি দিছে মাইক্ৰফোনটো তহঁতি যি ক ইজ ফুলি ইনভলভ কাৰেক্ট মই গোটেইকেইটা চাই আছোঁ আপোনালোকে যিমান কাৰেক্ট চ' নাইচ অফ হিম থেংক ইউ ক'বই লাগিব কাৰণ তেওঁ নিজে গান গীতটো আমাৰ চিনেমাখন গাইছে বুলি নহয় এজ এ হ'ল চাচ এ নাইচ হিউমেন বিং যে ছাপৰ্ট কৰি দিছে লগত আছে কথাও পাতিছে প্লিজ গাওক এনেই একো প্ৰব্লেম নাই হা গাবলৈ এতিয়া খালি কফ এসোপা মন জমা হৈ আছে কাহটোৰ মাজত একো না অকণমান ব্ৰাইন এডামছ টাইপ হ'ব অঁ লাষ্ট টাইমো আছিলে সপোন সপোন লগা এটি জিয়া সঁচা সপোন সপোন লগা এটি জিয়া সঁচা ভয় লাগে ভাঙে যদি হিয়াই থুনুকা সপোন সপোন লগা এটি জিয়া সঁচা সপোন সপোন লগা এটি জিয়া সঁচা শব্দৰ মেৰ পাকে আস্থাৰ মায়া জালে ধৰি ৰাখে সপোনবোৰ জানা সাঁতোৰঙি জীৱনৰে অব্যক্ত গাথা সপোন সপোন লগা এটি জিয়া সঁচা সপোন সপোন লগা এটি জিয়া সঁচা থেংক ইউ বৰ কষ্ট পাইছোঁ আই আণ্ডাৰষ্টেণ্ড নহ'লে আৰু গালো হয় বিৰাট মানে দিছ ইজ দ্য ৱৰ্ষ্ট ফৰ্ম অফ ইয়ৰ্ছ যিটো আপুনি ভাবি আছে ইজ দ্য টপ নটছ অৰ দ্য বেষ্টেজ অফ দ্য মেনি ছিংগাৰ্ছ অনেষ্টলি চ' ইটছ এ কমপ্লিমেণ্ট আপোনাৰ ইমানখিনি হেৰি পাছতো যেতিয়া দিগদাৰ হোৱাৰ পিছতো গাই আছে আই নো আই এম চ' চৰি তাকো ইমান টান গান অঁ তাকো ইমান ধুনীয়া ৰাগ থকা গান কোনে লিখিছিলে গানটো মই লিখিলোঁ মালতী এক্সিডেণ্টেল লিৰিচিষ্ট মালতী টেলেণ্টেড মিউজিকটোতো অম্বৰদা ঘৰতে হৈ গৈছে চব ন সেইটোতো সুবিধা ইমান সুবিধা কিমান মানুহে পায় ঘৰতে গোটেই গান চব হৈ গ'ল বেকগ্ৰাউণ্ড মিউজিক চব হৈ গ'ল বেকগ্ৰাউণ্ড মিউজিকৰ নামত তাক মই বখলিয়াই শেষ কৰি দিছোঁ ঘৰতে ক্লায়েণ্টবিলাকে যে কামোৰে যে ই আচ্ছা নাই লগা ফিৰছে কৰ দো ইয়ে কৰ দো সেই কামোৰটো মানে ফুল অন খাইছে ফাৰ্ষ্ট প্ৰজেক্ট য'ত কামোৰ খোৱাৰ কাৰণেও পইচা দিছে অঁ ন ৰাইট এইখনৰ মোৰ শ্বুটিঙৰ কাৰণে অলপ হেল্প কৰচোন হৈছে নে এনেকুৱা পইচা দি দিও লৈছোঁ তাৰ ছেভিংছ যি আছিলে সেইখিনি উলিয়াই থৈ দিলোঁ নাই নাই ভাল হ'ব বঢ়িয়া হ'ব উপায় নাই ন খালী কৰি ৰাখক একাউণ্ট তেতিয়াহে বেছিকৈ সোমাব ভাল হ'ব তাৰ চুট চিনেমাখন বহুত ধুনীয়া আৰু তোমাৰ পাৰফৰ্মেঞ্চো কিছু ধুনীয়া হৈছে অঁ আমি যিদিনা তুমি আহিলা শ্বুটৰ কাৰণে আমি সেইদিনাই ইমিডিয়েটলি নিউ এইটো একদম ৰাইট চইচ কৰিলোঁ আমি ইউডিক মাতি পেলাই একদম পাৰফেক্ট হৈছে দ্য বেষ্ট পাৰ্ট ইজ হি ডিডন্ট ন' এনিথিং এবাউট দ্য ফিল্ম এবাউট দ্য কেৰেক্টাৰ হি ডিডন্ট ন' এনিথিং ইমান পাৰফেক্টলি কৰিলা মানে ক'ব লগা নাই আৰু তুমি ইমান নেচাৰেলি কৰা চব বস্তু আই এনভি পিপল লাইক দেট যোনে ইমান নেচাৰেল কৰিব পাৰে যিকেইটা সৰু সৰু ভেৰাইটি সৰু সৰু মুভমেণ্ট তুমি দি থাকা পাৰফৰ্ম কৰোঁতে সেইবিলাক খুব ভাল লাগে সেইবিলাক মই নোৱাৰোঁ মই বহুত মানে প্ৰি প্লেন কৰিবলগীয়া হয় সেইবিলাক যিকেইটা তুমি কৰি থাকা স্পণ্টেনিয়াছলি চ' তুমি যিখিনি কৰিলা দেটছ এ ৱাণ্ডাৰফুল কণ্ট্ৰিবিউশ্যন এনেই নমিনেট হোৱা নাই আৰু এক্সপ্ৰেশ্যন জাষ্ট দুটা চিন জাষ্ট দুটাই চিন আছে ডাঙৰ কথা আৰু কিছুমান সেই এক্সপ্ৰেশ্যন মানে আমি সদায় কথা পাতোঁ মানে
জাষ্ট এনেকৈ পেলাই চাই দিব দেই মানে ইট লুক চ' গুড একদম পাৰফেক্টলি বস্তুটো মিলি আছে থেংক ইউ থেংক ইউ আৰু অম্বৰ দাসে সদায় কয় দেই সেইটো কথা ইউটিউব চাগে এইটো ওৱান অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চ বুলি অম্বৰ দাস থেংক ইউ আই লাভ ইউ অম্বৰ আই লাভ ইউ থেংক ইউ কাৰণ আপোনালোকে সেইখন ফ্ৰীডম দিছে সেইখন মোক কৰিবৰ কাৰণে সুবিধা দিছে মোক বুজাই দিছে ভালেই হৈছে মই স্ক্ৰিপ্টখন পঢ়ি মেলি অহা নহ'লে বেলেগ এটা কেৰেক্টাৰ হৈ আহিলোঁ হয় ভালেই হয় নপঢ়োঁ যে মই এইটো আজি মোক কোৱা পাঞ্জাৱৰ ভাইটি এটাই ফোন কৰি পেলাই কিয় ইণ্টাৰভিউ এটা লৈ গৈছিলে আই ৱাজ শ্বকড যে তেওঁ অসমীয়া চিনেমা চাই পেলাই মোক ইনষ্টাগ্ৰামত মানে মেছেজ কৰি পেলাই ভিডিঅ' এটা কৰিলে আৰু মোক কৈছে আপোনাৰ প্ৰিপেৰেশ্যন কেনেকৈ হয় স্ক্ৰিপ্ট পঢ়ে নাই মইতো দিলোঁ কৈ পেলাই স্ক্ৰিপ্টটো মই নপঢ়োঁ বহুত দেৰি ৰখি গ'ল কিয় বাত কৰি আছে মানে মই তেতিয়া বুজাইছোঁ মই স্ক্ৰিপ্ট নপঢ়োঁ নহয় স্ক্ৰিপ্টখন যেতিয়া দিয়ে মোক যদি এমাহ দুমাহৰ আগতে স্ক্ৰিপ্ট দি দিয়ে মই আজি কৈ দিছোঁ আপোনালোকক দেই ডোণ্ট গেট মি ৰং দিছ ইজ মাই মে বি some kind of what would I say? Some kind of power will be a wrong word. কিন্তু some kind of blessings from the ওপৰৱালা যে মই কিছুমান বস্তু চাগে নকৰিলে ভাল হয় মানে মোক যদি সেইটো ৰীমা বৰাই জানে নিদিয়ে নহয় মোক স্ক্ৰিপ্টখন কাকো নিদিয়ে নেকি শ্বুটৰ আগে আগে মোক খালি কেৰেক্টাৰটো ধুনীয়াকৈ বুজাই দিয়ে দেই তেনেকুৱা হ'ব মোক ৰেফাৰেঞ্চ নিদিয়ে এইটো চাই আহিবিচোন এবাৰ ভুলতে কৈছিলে এইখিনি চাই পেলাই পিছদিনাখন সেই কেৰেক্টাৰটোৱে কপি পেষ্ট আৰু মানে কি হয় যে স্ক্ৰিপ্টখন মই যদি পঢ়িব পাওঁ এবাৰ পঢ়িলোঁ মই খালি জেষ্টটো লাগে মই ফিলটো লৈ লওঁ যদি মই বেছিকৈ পঢ়ি দিওঁ নহয় তেতিয়া ডাইৰেক্টৰে কি ভাবি থাকে মোৰ মনলৈ নাহে সেই কেৰেক্টাৰটো মই নিজে পেদা কৰি দিওঁ পঢ়ি এইটো এনেকৈ কৰিলে ভাল লাগিব কি দৰকাৰ ইমান কষ্টখিনি কৰি পেলাই ভাবি থাকিম কাৰণ তাত গৈ পেলাই যদি ডাইৰেক্টৰ পচন্দ নহয় মাই হোল মেহনত উইল গ' ডাউন দ্য গাটাৰ কোনো লাভ নহ'ল কাৰণ মইহে ভাবিছোঁ চ' সেইকাৰণে মই ডিছকাছ কৰোঁ কেনিদা থেংক ইউ যে আপুনি সেইখন স্পেচ দিছে কথা পাতিবৰ কাৰণে মই কেনিদাৰ লগত ডিছকাছ কৰি লৈছোঁ কথাবোৰ যে কিন্তু মই এনেকৈ কৰিব পাৰোঁ নেকি পাৰা কেনিদা এনেকৈ ৰখিব তেনেকেই কয় পাৰিবা ৰাইট হয় নাই একদম এইটো পুৰা চকু বন্ধকৈ দুপাকত গোটেই চিনটো আহি গ'ল এইটো এনেকৈ বেয়া নালাগিব চ' উইথ দি ৰেচপেক্ট আপোনালোকে সেইটো পোৱাৰ কাৰণে কৰি দিওঁ আৰু মানে এতিয়া আৰু কি হৈ যায় কেতিয়াবা নতুন ডাইৰেক্টৰ পঢ়ি থৈ যাব মোৰ পিনে সৰি আজকে বাদ মই কবি নাই কৰোঁগা মই ভালকে স্ক্ৰিপ্ট পঢ়িম ভালকে কৰিম কৈছে হা এই যে ৰাস্তাৰ চিনটো তাৰ মনত নাই হা ডাইলগবিলাক সেইটো ডাইলগ কিবা কিবি বকি আছে মানে হিপচি পাগল হৈ গৈছে কোপা ওলালি তহঁতি ব'ল পাতি গংগা এইখিনি নহয় জানো এই বামুণী মানুহ তেতিয়াও কৈ হা কি বকিছে বোলে মই হাঁহি থাকিব পৰা নাই ব্ৰাহ্মীও খাব লাগিব বহুত মগজু কমিছে বাট থেংক ইউ দেই ইমান ধুনীয়াকৈ আপোনালোকে ইমান প্ৰেইজ কৰিলে হৈছে দাম বঢ়াবা মোৰ এতিয়া বহুত হৈ গ'ল It depends on the scene also actually. এই যিবিলাক চিন তুমি কৰিছা সেইবিলাক those were pretty much free for এই যিখিনি ইম্প্ৰভাইজেশ্যন কৰিলা those were obviously fine. এতিয়া যদি আমি কিবা এটা ক্ৰাইম থ্ৰিলাৰ মাৰ্ডাৰ মিষ্ট্ৰি টাইপ কিবা এটা কৰি থাকিলোঁ হয় য'ত স্পেচিফিক কিবা এটা ক'ব লাগিব তেতিয়া অফক'ৰ্চ তেতিয়া উই উইল নিড দ্য স্পেচিফিক লাইন বাট যিহেতু দিছ ৱাজ মানে তোমাৰ নেচাৰেল ষ্ট্ৰেংথ এইকেইটা আছিল চ' এইকেইটা উই ৱেৰ এবল টু প্লে উইথ দ'জ ইনফেক্ট ৰবাৰ্ট ডাউনি জুনিয়ৰ ফৰ এক্সাম্পল ঘপককৈ মনত পৰি গ'ল হি অলছ' ডাজেণ্ট মেমৰাইজ ফ্ৰম হোৱাট আই হেভ ৰেড ক'ৰবাত তেওঁৰ যিখিনি ডাইলগ থাকে ক'ৰবাত লুকাই থৈ দিয়ে তাৰপিছত ঘপকৈ তাত এবাৰ চাই পেলাই মানে যদি মনত পেলাবলগীয়া হয় মই কিন্তু আপুনি চাগে দেখিছে একেই অক্ষয় কুমাৰৰ এখন চিনেমাৰ শ্বুটিঙত আমাৰ গোলাঘাটৰ দাদা এজন আছিলে আগতে কেমেৰা এচিষ্ট কৰিলে মনোজ চন্দ্ৰ বুলি বহুত দিন কণ্টেক্টত নাই তেওঁ লৈ গৈছিলে এটা এইখন ঐশ্বৰ্যা ৰায় অক্ষয় কুমাৰে যে দাঁত চাত বাণী টিথ লগাই লৈছিলে যে কি একশ্যন ৰিপ্লে এই তেতিয়াৰে কথা আৰু তেতিয়া কাৰ্যতত শ্বুট হৈ আছিলে ছেটটোত আৰু এতিয়া আমাক দূৰৰ পৰা চাই ওচৰত দূৰৰ পৰা ৰখাই দিছে যাবতো নিদিয়ে ওচৰত তেওঁৰ এচিষ্টেণ্ট ডাইলগ লৈ ঘূৰি ফুৰে যিফালে চাই ছাৰ আহি পেলাই একদম খাৰা ভগৱান বাট ডেটছ অলছ' এন আৰ্ট ন এইটো এটা ৰিজনটো হ'ল যে তুমি ডাইলগ মুখস্থ কৰিব নোৱাৰা সেইটো কোনোবা এজন এক্টৰৰ ৰিজন আৰু এজন এক্টৰৰ ৰিজন এইটো হ'ব পাৰে যে স্পণ্টেনিটি এটা পাই যায় লাইন এটা ডেলিভাৰ কৰিবলৈ ৰবাৰ্ট ডাউনি জুনিয়ৰ কেছত এই যিটো স্পণ্টেনিটি এটা পাব লাইন এটা ফাৰ্ষ্ট টাইম ডেলিভাৰ কৰোঁতে সেই আনৰিহাৰ্চ যিটো স্পণ্টেনিটি থাকে সেইটো প্ৰব্লি চাগে ফাৰ্ষ্ট এটা বা দুটা টেকত আহি যাব পাৰে সেইটো তেওঁৰ এপ্ৰ'চ হ'ব পাৰে
এণ্ড বাকী কিছুমান এক্ট্ৰেছ নাজানো মই এনেওতো মই দূৰৰ পৰা চাই আছিলোঁ ইয়া কাউণ্টাৰ এক্সাম্পলটো শ্বাহৰুখ খানৰ লগত যেতিয়া কাম কৰিছোঁ নিজৰ ডাইলগ চাই থাকে মনে মনে ছাইডত এইফালে যি কাম চলি থাকিব শ্বাহৰুখ খান নিজৰখিনি চাই থাকিব তাৰপিছত যেতিয়া টেক দিয়াৰ টাইম আহে ভুল নকৰে একেবাৰে নকৰে যিমান দিন দেখিলোঁ দুবাৰ চাগে ভুল কৰিলে আদাৰৱাইজ একদম চব পাৰফেক্ট এণ্ড তাকো কণ্টিনিউটি পূৰা মেইনটেইন কৰে বিশেষকৈ যিহেতু ডাবল ৰোল আছিল VFXৰ কাৰণে কণ্টিনিউটি আৰু ইম্পৰ্টেণ্ট হৈ গৈছিল অফক'ৰ্ছ এইটো পইণ্টত মানে উঠে এইটো ডাইলগ কৈ পিনে চাই তাৰপিছত এইটো ডাইলগ কৈ পেলাই আৰু অলপ ফুটিব ট্ৰাই কৰে ষ্টাম্বল কৰে এই গোটেইখিনি টাইমিং এণ্ড কণ্টিনিউটি মিলাই পেলাই তেওঁ পাৰফৰ্ম কৰে That's why he's the king. That's why he's the king. আপুনিতো ভালকৈ লগ পাইছে মই না আপোনাৰ ঘৰতো সুধিছিলোঁ দিগন্তকো সুধো সিটো আৰু অকণ বেছিকৈ নকয় ন কথাবোৰ ভাল বহুত ভাল মানুহটো এনেকৈ কৈ থৈ দিলে সিমানেই হাউজ হি এজ এ পাৰ্চন কওক না মানে নেভাৰ মেট হিম জাষ্ট চ হিম এনেকৈ চালুক এইটোতো ময়ো দেখিছোঁ মানে মোৰ প্ৰথমতে অবেৰয় মলত এবাৰ লগ পাইছিলোঁ আকৌ দেই কৈ ভাল লাগে মানুহে বিশ্বাস কৰিব সঁচাকৈ লগ পাইছিলোঁ খালি মই 3rd ফ্ল'ৰত তেওঁ গ্ৰাউণ্ড ফ্ল'ৰত ডন 2 প্ৰমোশ্যনত আহিছিলে ফাৰ্ষ্ট প্ৰিয়ংকা চোপ্ৰা আহিলে কি আমাৰ আৰু এজন এক্টৰ আছিল ন ঋতিক ৰোশন ন ডন 2 এই আমাৰ গুড লুকিং গাই আৰু ওখকৈ কুণাল কাপুৰ অ'কে চ' তেওঁলোক আহিছে মানুহ হেৱায়াৰ হ'লেই অলৰেডি তাৰপিছত আমিতো ফুড কৰ্টত এনেই আড্ডা মাৰিব গৈছোঁ সেইদিনা ছানডে আছিলে প্ৰবলি মানে আমাৰ ওপৰৰ একদম ফুড কৰ্টটোত আমি খাই বৈ পেলাই এনেই এনেকৈ চাই আছোঁ কি হৈ আছে প্ৰথমতে ফেব্ৰিকেশ্যনৰ মানুহখিনিয়ে টাককৈ ষ্টেজটো খাৰা কৰিছে LED লগালে আমাক লগালে আধা ঘণ্টাৰ ভিতৰত হৈ গৈছে ভাই বনাই গোট গাটা বনালে মানুহ ভিৰ মানে প্ৰিয়ংকা চোপ্ৰা এনেকৈ চাই আছে তলে যাবি মানে পাহৰি যাওঁ ইমানেই ভিৰ এস্কেলেটৰ বন্ধ চব বন্ধ লিফ্ট বন্ধ কৰি দিছে কাকো যাব নিদিয়ে আহিব নিদিয়ে ৰখি দিছে অলপ টাইম শ্বাহৰুখ খান অহা আগে নেজানো কি গোটেই হাৱাটোতে চেঞ্জ হৈ গৈছে নেকি মানে গম পাই গৈছে কোনোবা এটা আহি আছে আচ্ছা সোমাই আহিছে ন ৱেভ মানুহৰ চিঞৰবোৰ এনেকৈ আহি মোক পাছ কৰি পেলাই এনেকৈ গুচি গৈছে আৰু গোটেই মানুহ গুজবাম্ছ এণ্ড হিয়াৰ এণ্টাৰ্ছ দ্য কিং মানে যেতিয়া সোমাই আহিছে ন মানে ষ্টাৰ আৰু চিৰিয়াছলি বহুত ডাঙৰ ষ্টাৰ কেনেকুৱা হাম্বল মানুহ ন আপুনি ন মাতবোৰ কৰে ভালকৈ কথা চা পাতেনে চবৰ লগত যদি চিটুৱেশ্যনটো তেওঁৰ লগত মই জাষ্ট এবাৰ অকলে আছিলোঁ আমি মানে ৱাল এখনৰ পিছফালে থিয় হৈ আছিলোঁ একশ্যন শ্বট এটাৰ কাৰণে চ' সেই সময়ত ঢেৰ গুলীয়াগুলি কাৰবাৰ চলি আছে তাকো অল নাইট শ্বুট চলি আছিল সেইটো টাইমত আমি পুতেকটো বচাব আহে যে সেই পুতেকটো বচাব অহা চিনখিনি এইটো ফ্লেশ্ববেকত মানে আৰ্মি অপাৰেশ্যন ইন তালিবান ভিলেজ সেইটো ছিকুৱেঞ্চত চ' সেইটো টাইমত মানে উই হেভ টু বি ৰেডি যে একশ্যন কৰাৰ লগে লগে আমি দৌৰি গৈ পেলাই গুলি চুলি মাৰিব লাগে কিবা চ' সেইটো পইণ্টত মানে ইউ হেভ টু বি ফ'কাছড এণ্ড ৰেডি চ' সেইকাৰণে সেইটো টাইমত দাদা আপোনাৰ ভাল নাই অফক'ৰ্ছ নাই কোৱাৰ চান্স নাই বাট মোৰ আৰু কিছুমান এটা দুটা মমেণ্টছ আছিল য'ত অলপ লাইট আছিল মাহলটো এণ্ড তেতিয়া মোৰ এজন দুজন কোচাৰ যে মাজে মাজে কিবা কিবি জাষ্ট সৰু সুৰা কথা পাতে এণ্ড হি ৱাজ অলৱেজ মানে ধুনীয়াকৈ ৰিপ্লাই কৰে মোৰ আৰু এটা ঘটনা মনত পৰিছে আমাৰ লগৰ এজন আছে উৎকৰ্ষ বম্বেত সি মিউজিকৰ কাম কৰে মোৰ ভাইটিৰ লগত উৎকৰ্ষে এবাৰ প্ৰীতমৰ তাত গৈছিল প্ৰীতমৰ বিল্ডিঙত মিউজিকৰ কাম কৰিবলৈ তেতিয়া সি ওলাই আহিলে চিগাৰেট খাবলৈ আৰু চিৰিত শ্বাহৰুখ খানক দেখা পালে এণ্ড থটমত খাই গ'ল তাৰপিছত মনত পৰিলে যে শ্বাহৰুখ খানৰ মিউজিকৰ কাম চলি আছে প্ৰীতমৰ তাত তাৰপিছত শ্বাহৰুখ খানে তাক সুধিলে বোলে চিগাৰেট তাৰপিছত অঁ আছে একেলগে চিগাৰেট খাই কথা পাতিলে টেক্সি বোলে কপাল হে উনকা হে আমি কেনেকৈ জোকাও নহয় জৱানখনত যে লাষ্টত যে এনেকৈ পেলাই ধৰে ন শ্বাহৰুখ খানৰ কান্ধত ধৰি বাট ইউ মেক আছ প্ৰাউড সঁচাকৈ ভাল লাগে দেই বিৰাট ভাল লাগে চিৰিয়াছলি লাষ্ট এইখন আপোনাৰ G5 যিখন আহিছিলে সেইখনতো ইমান ধুনীয়া কেৰেক্টাৰ আপুনি কৰিছে হা ইয়াৰা জাম্বালতৰ লগত বা ফাৰ্ষ্ট মেৰি কম চাওঁতে আমি তেতিয়া চিঞৰিছিলোঁ হলত মেৰি কমতো ইট ৱাজ ওৱান অফ দ্য মেজৰ কেৰেক্টাৰ ন একদম ষ্টাৰ্টিং টু এণ্ড আপুনি আছে মেজৰ বুলিতো ক'ব নোৱাৰি ভেৰি ইম্পৰ্টেণ্ট কেৰেক্টাৰ আপুনি এনেকৈ নক'ব ইউ আৰ বিং ভেৰি হাম্বল বাট কেৰেক্টাৰ হেজ দ্য ইম্পৰ্টেঞ্চ ইন দ্য ফিল্ম আপুনি নহ'লে বহুতখিনি আগনাবাঢ়িলে হয় আই ডোণ্ট থিংক মানে
একচুৱেলি কেৰেক্টাৰটো যিজন ৰিয়েল লাইফ কেৰেক্টাৰ যাৰ ওপৰত বেছ হয় সেইজন হ'ল মেৰী কমৰ মেনেজাৰ কিন্তু ফিল্মখনত একচুৱেলি সেই এছপেক্টটো নাছিল ইমান এটা দুটামান ভাল চিন আছিল মেৰী কমৰ টুইনজক লৈ পেলাই মোৰ লগত কিন্তু এইটো শ্বুট কৰা নহ'ল স্ক্ৰিপ্টিং ষ্টেজতে সেই চিনখিনি গুচাই দিয়া হ'ল ডিউৰেশ্যনৰ কাৰণে সেইটো আমিও কৰোঁ চ' নাথিং টু কমপ্লেইন এবাউট কাৰেক্ট সেইটো তুমি যিটো কৈছা হি ডাজণ্ট ইভেন মেনশ্যন যে এইকেইখন চিনেমাখিনিখনৰ নামো নলয় ইমান সৰু সৰু কেৰেক্টাৰ কি ক'ব হি ইজ বিং হাম্বল বাকীনো কি ক'ম মই কামুৰি থাকোঁ কাৰণ জৱানত কেনেডা আছে বুলি সেইদিনাখন নাজানে সেইদিনাখন আপোনাৰ ঘৰত জীয়াখনৰ কিয় ডাবিং এটা দিব গৈছিল নে নহয় নহয় আপোনাৰ এইখন চাব গৈছিলোঁ আপুনি মাতিছিলে মই আমি দুটাই গৈছিলোঁ ন হা লাষ্ট আপোনাৰ ঘৰত যিখন ওলাই গ'ল যে কি কোৱা দোস্তি কি কোৱা দোস্তিখন চাব যাওঁতে তেতিয়া আপোনাক যে কৈ আছিলোঁ ভাল লাগিছে তেতিয়া পাঠানখন ৰিলিজ হৈছিলে অ'কে সেই টাইমত পাঠানখন চলি আছে মই কৈছোঁ দিগন্তক লগ পালোঁ কথাই কওঁতে কেনিদা তেতিয়া লাহেকৈ কৈছে জাৱানখন চাবা তাতো মই আছোঁ মই কৈছোঁ কি কয় এইটো কেছ হা আমাৰ ঘৰত সি গৈছিলে বম্বেত তেতিয়া মানে কষ্টিউমৰ কাৰণে ট্ৰায়েল আছিলে তাৰপিছত কিবা এটা চিন কিবা হোৱাৰ কথা আছিলে দেই তেতিয়া তাৰপিছত মোক গৈ পেলাই কৈছে আৰু হেৰি কিবা খান চাহাবৰ কিবা গা বেয়া হ'ল সেইটো কাৰণে মানে নহ'ল শ্বুটটো বোলো হয় চাগে কোনোবা খান চাহাবৰ মানে একো পাত্তাই দিয়া নাই হা মই হৈছে কৰিছে অলপ পিছত গম পাইছোঁ শ্বাহৰুখ খান বোলো পাগল নেকি মই হ'লে ৰাস্তাৰ পৰা জঁপিয়াই আহিলোহেঁতেন কৈ নাই মই ইমান টাইমলৈকে নাথাকিলোহে চাগে ফুটাই মই ফুটালো হয় দেই কিমান যে আনফ্ৰেণ্ড যাব ডিলিট তাৰপিছত বোলে অকলে আছোঁ বোলে গোটেই আৰু কোনো নাচাব বিদ্যা কৰিলোঁ আৰু তেতিয়া মানে নিউজ চেনেলকেইটা চাবলৈ ৰখি থাকিলোঁ নিজে নিউজ দিলোঁ হয় মই কৰি আছোঁ যে অসম সন্তান বুলি লিখিবি দেই কিন্তু এইবাৰ বলিউডৰ ছবিত জিৰিকিব অসম সন্তান মানে একচুৱেলি কি হৈছে ইমানবাৰ এনেকুৱা হৈছে যে ৰোল কাটি কাটি ছুটি কৰি দিয়া হৈছে ক'বলৈ ভয় লগা হৈছে ক'বলৈ ভয় লগা হৈছে আনটিল এণ্ড আনলেছ মানে স্ক্ৰীণত দেখা নাপাওঁ কিমান কি হৈছে ক'বলৈ ভয় লাগে ইভিন জৱানতো কি হ'ল আমি 2-3 দিনমান ট্ৰেইনিং কৰিলোঁ ফাইট চিনৰ কাৰণে চাউথ আফ্ৰিকাৰ পৰা এটা টীম আছিল ফ্ৰান্সৰ পৰা এটা টীম আছিল আৰু USA পৰা টীম এটা আছিল চ' আমি চাউথ আফ্ৰিকান টীমৰ লগত ৱেপনছ এণ্ড টেকটিক্স ট্ৰেইনিং কৰিলোঁ ৰাইফেল কেনেকৈ ধৰিব লাগে কি এংগলত ৱালত ঘূৰি চাব লাগে এণ্ড ফুটৱৰ্কটো কেনেকৈ হ'ব লাগে বেকৱাৰ্ডছ খোজ কাঢ়োঁতে ফুটৰ পজিশ্যনটো কেনেকৈ যাব লাগে গোটেইখিনি কথা তেওঁলোকে আমাক শিকালে হাউ ডিটেইলিং ফাইট কৰিঅ'গ্ৰাফিও ধুনীয়াকৈ কৰালে আমি যোৱাৰ আগতেই তেওঁলোকে ফাইট কৰিঅ'গ্ৰাফিটো বনাই থৈছিল আমাক দেখুৱালে কেনেকৈ কৰিব লাগে এণ্ড প্ৰেক্টিছ কৰোঁতে তেওঁ মোক বিশেষকৈ বহুত ভাল পালে বিকজ এনিৱে মোৰ অলপ এক্সপিৰিয়েঞ্চ আছেই চ' মোৰ কামখিনি ভাল পালে এণ্ড শ্বুট কৰোঁতেও ভালে গ'ল এৰাউণ্ড 10টামান দীঘলীয়া মুভছৰ কিবা এটা আছিল গান এটা থাকে ধৰি পেলাই তাক মাৰোঁ তাৰপিছত কাঢ়ি লওঁ চাকু উলিয়াওঁ এটা দুটা ব্লক চুইচ এণ্ড দেন কাট ফাইনেলি চ' 10টামান মুভছৰ এটা আছিল এইটো 1 টেকতে অ'কে হৈ গ'ল ছেকেণ্ড টেক এটা লৈ ল'লে জাষ্ট ফৰ ছেফটি কিন্তু আনফৰ্চুনেটলি সেই গোটেইখিনিৰ ভিতৰত মাত্ৰ এটা খাচাক মাৰাই আছে বাকী চব কাট খাই গৈছে এক্সেক্টলি বাট দ্য পইণ্ট ইজ তেওঁলোকে ভাল পাই পেলাই গোটেইটোৱে ৰাখিছে মানে তেওঁলোকো ইমান শ্ৰুট যে ইয়াৰ ভিতৰত অলপ টাইম এটাহে যাব বা অকণমানহে লগাম সেইটোও তেতিয়াহ'লে চাগে সেইটো এতিয়া যিটো ৰূপত আছে ফিল্মখন 2 ঘণ্টা 50 মিনিট 2 ঘণ্টা যদি গোটেইখিনি ৰাখিলে হয় তেনেহ'লে আৰামছে মানে 3.5-4 ঘণ্টামান গ'লে হয় ফিল্মৰ ডিউৰেশ্যন এণ্ড শ্বুট কৰি থকা সময়তো আমি ভাবি আছিলোঁ কেনেকৈ দীঘলীয়া নহ'ব এই ফিল্মখন যেতিয়া মই গম পালোঁ যে 2 ঘণ্টা 50 মিনিট ঠিকছে কাটিছে চাগে এণ্ড হাউজ এটলি এজ এ ডিৰেক্টৰ মানে মই মানুহজন কেনেকুৱা সেইটো সুধিছোঁ দেই কাৰণ আপোনালোকক চিন টিনবোৰ তেওঁলোকে বুজায় নে আমাক যেনেকৈ আপোনালোকে বুজায় নে তেওঁলোকে এছিষ্ট আহি পেলাই আপোনালোকক বুজায় তেওঁলোকে নাহে মনিটৰত বহি থাকে এনেকুৱা কিবা হয় নে কেনেকুৱা টাইপৰ কওকচোন অলপ এটলিয়ে নিজেও আহি বুজায় এটলিৰ মেইন এছিষ্টেণ্ট এজন আছিল কালি চ' কালি আহি পেলাই আমাক ফাৰ্ষ্ট বুজায় দেন তাৰপিছত আৰু কিবা যদি বুজাবলগীয়া হয় দেন এটলিয়ে আহি বুজায় কিছুমান ইম্পৰ্টেণ্ট বস্তু এটলিয়ে নিজে বুজাব এটলিৰ এইটো এই যিটো গ্লেমাৰৱালা শ্বটছ যিকেইটা থাকে য'ত আমি প্ৰডাকশ্যন ভেলিউ এণ্ড যিবিলাক শ্বট চাই পেলাই আমি ৱাহ বুলি কওঁ তামাম লাগিছে সেইখিনি ভিজুৱেলাইজ কৰোঁতে এটলি বহুত ভাল
চ' জৱানত কাম কৰি পেলাই এইটো ৰিয়েলাইজ কৰিলোঁ মই যে এনেকুৱা ধুনীয়া গ্লেমাৰাছ ৱাও ফেক্টৰ থকা শ্বট চিনেমাত হ'ব লাগে বিশেষকৈ যদি আমি কমাৰ্চিয়েল চিনেমা বনাব চেষ্টা কৰি আছোঁ এই ৱাও ফেক্টৰ শ্বটবিলাক আমি ভাবি থ'ব লাগে বনাব লাগে কিছুমান তেনেকুৱা চ' এই ছেইম বস্তুটো লোকেল কুংফু 3টো এপ্লাই কৰিব ট্ৰাই কৰিলোঁ আমি এটলিষ্ট 2-3টামান প্ৰকাণ্ড মানে তুফানী শ্বট থাকিব লাগে আৰু ইয়াত जिससे देख के निकल जाए वाह মোৰ কিন্তু জৱানৰ একদম ইনিচিয়েল ষ্টাৰ্টিঙত যেতিয়া পাহাৰৰ ওপৰত শ্বাহৰুখ ৰখি থাকে এইপিনে বিজুলী মাৰে চব ফালে সেইবোৰ শ্বট বৰ ধুনীয়া দিছে এক্সেক্টলি না মানে কি ধুনীয়া ভিজুৱেলাইজ কৰিছে ভিজুৱেলি বহুত appealing. Wow, so much to learn from them, so much to know. বাপৰে নতুন কিবা প্ৰজেক্ট আপোনাৰ বাহিৰৰ চলি আছে নি কেনেবাকৈ নকয় নহয় সেইটোৱে সুধিব পাৰে যদি কৈ দিয়ক আৰু যদি বিচাৰে 2টা ছিৰিজত 2টা সৰু সৰু চিন কৰিলোঁ এটা আছিল কৰিশ্মা কাপুৰৰ লগত ছিৰিজখনৰ নাম হ'ল ব্ৰাউন ক'ত আহিব নাজানো এতিয়া আৰু পাতালোক ছিজন 2ত আৰু এটা চিন কৰিছোঁ সেইখন শ্বুট হৈ গ'ল ন ক'ত কৰিলে নাগালেণ্ডৰ শ্বুট হোৱা কথা আছিলে কহিমাত এদিন শ্বুট কৰিলোঁ আৰু এদিন কালিম্পং সেইখিনি সেইখনৰ শ্বুট শেষ বঢ়িয়া সেইখনৰ মাজতে অডিশ্যন জোৰ তিনিআলিতে ৰাখিছিলে যিদিনাখন গৈছে সেইদিনা অডিশ্যন শেষ ধেৎ তেৰিকা। এদিন আগতে শেষ কৰিলে মনো কি জানো আই अपनी लाइफ में यही है মোৰ শেফ বুলি এখন চিনেমা আহিছে শেফ আলী খান হুইচ ইজ এ হিন্দী এডাপ্টেশ্যন অফ দি হলিউড শেফ তাৰ যিটো ছেকেণ্ড লিডৰ কাৰণে অলমষ্ট মই ফাইনেল হৈ মই বম্বেত পাৰ্টি চাৰ্টি খুৱাই ইয়াত আৰু কাম চাম এৰি মই নকৰোঁ আৰু কাজিয়া তাৰপিছত প্ৰডাকশ্যনৰ টীমৰ আৰু কাষ্টিং টীমৰ অলপ বন হৈ গ'ল ৰিকাষ্ট হ'ল নতুন কাষ্টিং টিমে চেঞ্জ হৈ গ'ল তাহাঁতি কাষ্ট কৰাকেইটা ক'ত থাকিব সেইটো হয় এজ হেপেন্স চ' সেইকাৰণে মানে বহুত এক্সপেক্টেশ্যনছ নাথাকে বহুতখিনি বস্তু শিকিব পাৰি বুজিব পাৰি আমাৰ ইয়াত ইম'চনেল চলি যায় আৰু সেইটো নচলে একেবাৰে নচলে কোন হয় তই কিন্তু আজি আপোনালোকৰ লগত কথা পাতি গম পালোঁ আপোনাকো ইম'চনেল হাৰ্টলেছ চিন কাটিবলৈ দুখ নকৰে কিন্তু সেইটো লাগে লাগে হয় নহয় কওক কাৰণ বহুত মই নাম কাৰো ল'বলৈ নালাগে আৰু নকওঁ বা মোতকৈ বহুত ছিনিয়ৰ হওক বা বহুতখিনি জানে কাৰণে তেওঁলোকে বহুত ভাল ভাল চিনেমা বনায় কিন্তু কি হৈ যায় কিছুমান আই বিলিভ কি ডিৰেক্টৰ এজনে প্ৰথমতে নিজে কাট কৰা যদি যিটো নিজৰ ভিজন থাকে কাট কৰাৰ পিছত এজন ভাল এডিটৰক দি দিব লাগে চাচোন মই কাটি দিছোঁ আৰু কাৰণ কিছুমান কি হৈ যায় মই ফিল কৰিছোঁ দেই মোৰ ফ্ৰেণ্ড কেইজন মানে কৰিছে সেই শ্বটকেইটা কাটি দিলে কিন্তু চিনেমাখন আৰু ক্ৰেষ্ট হৈ গ'লহেঁতেন নাকাটে মানে ইমান মৰমত চিট লৈছোঁ থাকি দিয়কচোন সেইটো হৈ গ'লে বেয়া হৈ যায় কিন্তু বেয়া একো নহয় চিনেমাখন বহুত দীঘলীয়া হৈ যায় সেইটো আমাৰ নাই মৰমত লৈছোঁ কষ্ট কৰিছোঁ এই শ্বটটো ল'বলৈ আই ডোণ্ট কেয়াৰ যদি ব'ৰ হৈছে কাটো একজেক্টলি কাৰণ চিনেমা হলত মানুহখিনি ৰাখি থোৱাটো এটা আৰ্ট হয় দেই মানে অকণমান যদি ঢিলা হৈ যায় ক'বা মানে নিজে চাই থাকোঁতে টেনশ্যন হয় এইখিনিত অলপ ব'ৰ হৈ যাব নি বাৰু কেনেবাকৈ মানে মনত সেইটো চিন্তা আহি থাকে সেইকাৰণে প্ৰিমিয়াৰত জিয়া যেতিয়া চালোঁ প্ৰিমিয়াৰত এনেইতো ঘৰতে চাইছিলোঁ 3-4জন মানুহৰ গেডাৰিঙক আমি দেখুৱাইছিলোঁ মাজে মাজে ফিলটো পাবলৈ প্ৰিমিয়াৰত যেতিয়া চালোঁ যিটো পেচ ফিল কৰিলোঁ যেতিয়া ইণ্টাৰভেলটো আহিল আমাৰ চবৰে এনেকুৱা ফিল হ'লে ইণ্টাৰভেল আহিলেই দেখোন সেইটো আমি চবেই ফিল কৰিলোঁ ইমান পটককৈ গ'ল নেকি কাৰণ আমি হলত চোৱা নাছিল ন হলত চোৱা নাছিলোঁ আৰুতো বাকীটো চাই আৰু মানে আৰু চাব মন নোযোৱা হৈ যায়গৈ বাৰু ন ডাউট মুখস্থ হৈ গ'ল কষ্ট হৈ গ'ল আৰু অশান্তি লাগি যায় আকৌ নাচাওঁ আৰু ইটছ এ বিউটিফুল ফিল্ম দেই মোক আপুনি লিংকটো দিছে মই সেইদিনা অকলে ধুনীয়াকৈ হেডফোন লগাই গোটেই ৰাতি চাইছোঁ মোৰ মানে চুইট চিনেমা এখন থাকে যে মানে মানুহ এনি ওৱান যিয়ে নহওক মানে ডেকা বুঢ়া যিয়ে চিনেমা বুজি পায় ছাপ'জ ষ্টৰি এনেকুৱা নহয় যে এইবোৰ চিনেমা কোনে চাব আৰু নাচাওঁ সেনেকুৱাও যি ল'ৰাবোৰ থাকে বা ছোৱালী থাকে যিয়ে মানে ফিল নকৰে তেওঁলোকো যদি আহি বহি চাই দি আহি এটা হাঁহি এটা লৈহে ওলাই আহিব সেইটোতো খাটাং আৰু ইউ হেভ প্ৰুভড ইট আপোনালোকৰ এইটো বহুত ভাল ছাকচেছফুল হৈছে ভিজনটো বহুত ইমপ্লিমেণ্ট হৈছে বিৰাট ধুনীয়াকৈ আই কেন বেট অন সেইটো হয় যিটো ভিজন আছিলে যেনেকৈ ভবা গৈছিলে বস্তুটো সেই ধৰণেই হ'ল এণ্ড বিশেষকৈ ক্লাইমেক্সটো বহুত ষ্ট্ৰং হোৱাৰ কাৰণে আমাৰ যিকেইটা 2টা ক্লাইমেক্সৰ চিনছ আছে সেইকেইটা ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে গোটেইকেইজন এক্টাৰ্ছে এই এণ্ডিঙৰ এক্টিংটো বঢ়িয়া হৈছে কাৰণে এণ্ডিংটো বহুত পাৱাৰফুল হৈছে আৰু সেইটো আই থিংক আটাইতকৈ প্লাছ পইণ্ট হয় এটা ফিল্মৰ ছাকচেছৰ কাৰণে কোনোবাই ডাঙৰ ডিৰেক্টৰে কৈছিল মই বাৰে বাৰে পাহৰোঁ বাট তেওঁ এইটো কৈ গৈছিল films are all about the last 20 minutes. Yeah, you told me that. Correct. এই ইণ্টাৰভিউটোত মই চাগে পঢ়িছিলোঁ নেকি আপুনি যিটো ক'লে তাত মানে কৈছে প্ৰথম 15 মিনিট আৰু লাষ্টৰ 20 মিনিট যদি ষ্ট্ৰং হৈ যায় চিনেমাখন চলি গ'ল পেজটো প্ৰথম 15-20 মিনিট ধৰি দিলে মানুহ ৰখি গ'ল আৰু লাষ্টৰখিনিত ব'ৰ হ'ব নালাগে মানে এইবাৰ এতিয়া মোৰ ক্ষেত্ৰত কি হ'ল মানে মই সেই
সাঁতুৰিব নজনাকৈ যে পানীত জঁপিয়াই দিয়ে তেনেকুৱা হ'ল ন কথাটো কিন্তু আই হেভ লাৰ্ণ ইমান বেছি শিকিলোঁ ন গোটেই প্ৰচেছটোত আৰু কেনি আৰু এটা কথা কয় আই এগ্ৰী মানে আৰম্ভণিতে ছাপ'জ এজন মানুহ গৈ সোমাওঁতে 5-10 মিনিট দেৰি হ'ল তেতিয়া মানে সি কয় এনেকুৱা হ'ব নালাগে যে একো মিছেই নকৰিলে সি মিছ কৰিব লাগে মানে এক্সেক্টলি এইটো শিকিলোঁ মই শ্ৰীৰাম ৰাঘৱনৰ পৰা ব্ৰিলিয়েণ্ট ডিৰেক্টৰ দেই বাপৰে 1 week ৱৰ্কশ্বপ এটা আছিল আমাৰ ৰাইটাৰ্ছ ৱৰ্কশ্বপ তাত তেওঁ আহিছিল এদিনৰ ক'ত কাৰণে ইয়াতে গুৱাহাটীত হৈছিলে মুম্বাইত এইটো বম্বেত যেতিয়া নতুনকৈ গৈছিলোঁ চ' তেওঁ ক'লে যে जब आप लेट आते हो 5 मिनट 10 मिनट फिल्म देखने एंड बैठ जाते हैं आपके बगल में कोई होता है देन यू आस्क दैट पर्सन भाई साहब क्या हुआ अब तक कुछ नहीं हुआ ट्राई नॉट टू मेक योर फिल्म लाइक दैट नहीं अब तक कुछ नहीं हुआ ৱাও সৰু কথাকে ইমান ডিপলি কৰিলে কিন্তু এইটো একচুৱেলি ভাবকচোন কিমান ইম্পৰ্টেণ্ট কথা এটা কৰিলে ন যদি আমাৰ সেইখিনি আব তক কুছ নাই হোৱা যিখিনি আছিলে সেইসোপা ঘাচকৈ উৰাই দিয়া গ'ল ঠিকেই হ'ল তেতিয়াহ'লে নহ'লে মানে এনেকুৱা হ'ব লাগে দাদা কি হ'ল এই ৰ'ব কি দিগদাৰ দি আছ মাতিলে ঘোচা মাৰি দিব লাগে এনেকুৱা যদি হয় তেতিয়া মানে ইটছ এ ছাকচেছফুল এই ছেইম পইণ্টটো তেওঁ নিজৰ ফিল্ম বদলাপুৰত ধুনীয়াকৈ ইমপ্লিমেণ্ট কৰিলে বদলাপুৰৰ একদম ফাৰ্ষ্ট চিনটো লেইজ দ্য ফাউণ্ডেশ্যন ফৰ দ্য ৰেষ্ট অফ দ্য ফিল্ম কাৰণ গোটেই ফিল্মখন তাৰপিছত বদলাই হয় কিন্তু বদলা কিয় লয় সেই একদম ফাৰ্ষ্ট চিনতে ন তেওঁ এইখনো আন্ধাধুনখন লাষ্ট তাতো ফাৰ্ষ্ট চিনতে একদম লাষ্টৰ ক্লাইমেক্সটো একদম প্ৰথমতে দেখুৱাই থৈ গুচি যায় যে কিবা এটা ঘটনা ঘটিব গৈ আছে গাড়ী এখন পাল্টিলে কি হ'ল চা গ্ৰিপিং ষ্টৰী গ্ৰিপিং এইখিনিতে ৰাখিয়ে দিলে প্ৰথম 3টামান শ্বটত চ' সেইটো কৰিবলৈ ইজি নহয় কিন্তু সেইটো যদি কৰি দিব পাৰে ইটছ আৰু সেইটোতো বিশ্বাস আপোনালোকৰ পৰা থাকেই কিন্তু কেনিডাই আপোনাকে সুধিছোঁ ছ'ফাৰ আপুনি যেতিয়া নিজে ডাইৰেক্ট কৰিম বুলি ভাবিলে চিনেমা বনাম বুলি ভাবিলে লোকেল কুংফু যিখন কৰিলে হলত নাজানো হাউ বাট ইনিচিয়েলি এখন কাল্ট যেনেকৈ আন্দাজ আপোনাৰ প্ৰথমতে হলত ইট ৱাজ এ ডিজাষ্টাৰ কিন্তু পিছত সেইখনৰ সমান হিট চিনেমা নাই আৰু লোকেল কুংফু বিকেম ডাইলগখিনি স্পেচিয়েলি গলিয়ে গলিয়ে ঘৰে ঘৰে সোমাই গ'ল মষ্ট পাইৰেটেড ফিল্ম एग्जैक्टली मोस्ट पायरेटेड सबरे लैपटॉप पे आपको कांग्रेचुलेशंस कहूं कि इट्स ओके बोलू মই তো কংগ্ৰেচুলেশ্যন বটলা বৰিং ফিল্ম কোনেও পাইৰেট নকৰে কি কথা কয় হে মই পাইৰেটত চোৱা নাই বাৰু কিন্তু মিছা এটা কম মই বেলেগৰ লেপটপতে প্ৰথম চাইছিলোঁ অফক'ৰ্চ ন সেইটোৱে মই কৈছোঁ ইণ্টাৰেষ্টিং কাৰণেতো কৰে ন চাবলৈ বিচাৰিব নহ'লেতো চাবলৈ নিবিচাৰিব এইখন হলতটো আপোনাৰ ৰিলিজ দিছিলে হলত ৰিলিজ দিছিলোঁ বাট সেইটো ইনচিগনিফিকেণ্ট আছিল আমি জাষ্ট 5 দিন আছিলোঁ হলত বেচৰম আহি গ'ল বেচৰম মানে কোন ৰণবীৰ কাপুৰৰ চ' আমি মাত্ৰ 5 দিন থাকিব পালোঁ হলত বেচৰম হাইপটো কেতিয়া আহি গ'ল ৰিলিজৰ পাছত লাহে মানে ৰিলিজ হোৱাৰ পাছত বম্বে আকৌ উভতি গ'লোঁ বম্বেত কাম কণ্টিনিউ কৰিলোঁ তাৰপাছত এদিন খবৰ পালোঁ যে ফিল্মখন চবৰে লেপটপে পেনড্ৰাইভে চিডিয়ে ঘূৰি আছে ভাইৰেল হৈছে বেলেগ কথা তেতিয়া যেতিয়া ভাইৰেল বোলোৱা বস্তুটোৱে ভাইৰেল নাছিলে দেন ইয়ৰ ফিল্ম ৱাজ ভাইৰেল চ' সেই বস্তুটো আপুনি কেতিয়া ৰিয়েলাইজ কৰিলে যেতিয়া ফোন কৰিছে আপোনাক যে বহুত চলিছে তেতিয়া ৰিয়েলাইজ কৰিলোঁ তেতিয়া লাহে লাহে যেতিয়া মানুহৰ মুখৰ পৰা শুনো বা ফ্ৰেণ্ডছৰ পৰা শুনো যে আমুক তামুকৰ পৰা পালে এই পেনড্ৰাইভৰ পৰা লেপটপৰ পৰা আমুক হোষ্টেলত পালে চবেই একেলগে বহি চাই সেইবিলাক শুনাৰ পাছত ৰিয়েলাইজ কৰোঁ এইখন চাগে এনেকুৱা এখন চিনেমা অসমত চাগে হয়তো বহুত কম মানুহে নোচোৱাকৈ আছে অফক'ৰ্চ আই ষ্টিল ৰিমেম্বাৰ আমি হুইচলিং উজ্জত আছিলে যে হুইচলিং উজ্জত চাব গৈছোঁ ফাৰ্ষ্ট তাৰপিছত আমাৰ মানে সেই LKFৰ আগত খুব চিৰিয়াছ কিবা চিনেমা এখন ৱেল মেড আৰু শ্বৰ্ট ফিল্ম এখন আছিলে গ'ল যেতিয়া এইখন ষ্টাৰ্ট হৈছে বোলো কি হ'ব এখন দেই অকণমান ভয় এটা লাগিছে দেই চিনাকি নাছিলে নাই চিনি পাওঁ সেইকাৰণেতো বাজিছে সি তেতিয়া আমি উকি মাৰি কৰিলোঁ চাগে ন চাগে নহ'লেনো কিয় চিনাকি হ'ব উকি মাৰিৰ পিছতে হ'ব তাৰপিছত প্ৰথমতে এখন চিন্তা লাগিছে এইটো কি হ'বনো কাৰবাৰটো মানে আগত সেইখন হৈ গ'ল নেক্সট এইখন মা তাৰপিছত যি পগলাৰ নিচিনা মই হাঁহিছোঁ পিছফালে মোৰ এটা ফ্ৰেণ্ড আছিলে হাঁহি মোক মেছেজ কৰিছে মক্কেল কিমান হাঁহ তাৰমানে মই পাৰা নাই কিন্তু বাপৰে দেট ইজ সামথিং পগলাৰ নিচিনা মই মানে এটা কথা আজি আপোনাক কৈ দিছোঁ মই অ'এচিছক হওক বা মোৰ যিমানখিনি ফ্ৰেণ্ডছ আছে যি চিনেমা আজিলৈকে সাহস কৰি আছে বনাওকে মই তেতিয়া 2টা অপশ্যন দিওঁ লাইফত অপশ্যন এটা হয়তো তহঁতি বহুত ডাঙৰ প্ৰডিউচাৰ এটা লৈ পেলাই চিনেমা বনাই দে নহ'লে মাথা মাৰ কেনেডা নিচিনাকৈ ষ্টাৰ্ট কৰ
মানুহে আপোনাৰ লোকেল কুংফু 2খন হিট হৈ যোৱাৰ পিছত চবে বা মানে কেনেই কিন্তু ফালি দিলে এইখন চিনেমা, কিন্তু সেই কষ্টটো যে লোকেল কুংফু 1ৰ পৰা যিটো ঘঁহি গৈ অৱস্থা বেয়া হৈ গৈছেগৈ, কিমান কষ্টত কৰিছে ঘৰৰ মানুহখিনিক লৈ পেলাই কৰি, তেওঁলোকৰ পৰা এক্টিং উলিয়াই এটা এষ্টাব্লিছ এক্টৰ বনি গ'ল এতিয়া, মানে এষ্টাব্লিছ ফেচ হৈ গৈছে অসমৰ, চবেই চিনি পায়। আপুনি বনীকে ধৰক, আপোনাৰ ভাইটিকে ধৰক, লাকি মানে গোটেইবিলাক ইমান টেলেণ্টেড মানুহবিলাক আচৰিত, এক্সেক্টলি সেইটোৱেতো ক'লো, ইমান টেলেণ্টেড মানুহকেইটা তুমি যাকে চোৱা তাৰমানে মানে সাহসটো কৰিবৰ কাৰণে এই মানুহজনে যেতিয়া ভাবিছিলে মোৰ ওচৰত আজি বাজেট নাই, বাজেট নোহোৱাকৈ কাক কৈ পাওঁ, নিজৰ ঘৰৰকেইটাকেতো কৰিম ন এপ্ৰ'চ, যি হ'ব দেখা যাব, বাট সেই সাহসটোৰ কথা কৈ আছোঁ, যি হ'ব দেখা যাব। ময়ো কৈছোঁ তহঁতি যাকেও উঠাও যেনেকৈ উঠাও কৰ, মুঠতে যদি ষ্টৰীত দম থাকে তো চিনেমা চলিবই, আৰু সেইটো আপুনি প্ৰুভ কৰি দিছে, এণ্ড থেংক ইউ ফৰ ডেট। নাই সেই সাহসটো এতিয়া মোৰ ক্ষেত্ৰত কেনি নহ'লে মই সাহস নকৰিলোঁ হয় সেইটো। একজেক্টলি, মানে এনেকৈ যদি চবেই চবক ছাপোৰ্ট কৰি দিয়ে নহয়, চিনেমা কথাই বেলেগ, চবেই ভাল হ'ব, বহুত ভাল হ'ব। আমি মেইনলি আৰু এটা বস্তু বাৰে বাৰে কৈ থাকোঁ যে ৰাইজে যদি চিনেমা এখন চাবলৈ বিচাৰে তেনেহ'লে প্ৰথম 3-4 দিনতে চোৱা উচিত। মানে হ'ব চাই ল'ম আৰামছে লাহেকৈ, ফ্ৰাইডে ছেটাৰডে ছানডে, এই 3-4 দিন দে আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট, বিকজ এই 3-4 দিনৰ বিজনেছৰ বেচিছৰ ওপৰতেই মঙলবাৰেই ডিচাইড কৰা হয় যে ফিল্মখন ছেকেণ্ড উইকত ৰাখিব নে নাই। কি কোৱা, মঙলবাৰে ডিচাইড হৈ যায়? আমাৰ হয় ন, মানে হ'ব আছে এসপ্তাহটোতো আছেই মিনিমাম, আৰু হ'ব চাম, সেইটো ভাবি থাকোঁতে গুচি যায়। কিন্তু প্লিজ যাব, জিয়া চাব। মই এইটো কাৰণে কোৱা নাই কাৰণ এওঁলোকে মুখৰ আগত বহি আছে কাৰণে কওঁ, মই নিজে চাইছোঁ চিনেমাখন, সেইকাৰণে মই অ'ভাৰ কনফিডেণ্টলি হয়তো ক'ব পাৰোঁ যে আপোনালোকে চকু মুদি যাওক, উইথ ইয়ৰ ফেমিলি যাওক, ইউ উইল হেভ এ গুড টাইম, ভাল পাব চাই। জীয়া কাহিনী এটা জীয়া সপোন লগা জীয়া সঁচা, এটি জীয়া সঁচা, জীয়া সঁচা, কাৰেক্ট, মানে জীয়া সঁচাও হয়, কাহিনীটোও জীয়া হয়। এক্সেক্টলি, জীয়াই আহিব আপোনালোকে চিনেমাখন চাই ন? ৱাও, আৰু কেনে কইনচিডেঞ্চ জানা নাই, এই সপোন লগা এটি জীয়া সঁচা এইটো চিনেমাখনৰ কাৰণে কৰা হোৱা নাছিলে। অলৰেডি গানটো আগতেই কৰা গৈছিলে লকডাউনৰ টাইমত। পাপন দা ফ্ৰী আছিলে তেতিয়া, ফাৰ্ষ্ট লকডাউনৰ সময়ত। তেতিয়া ক'লে কিবা আছে নেকি দে গাওঁ, ভালে পালোঁ আৰু ৰেডিয়ে আছিলে, লগালগ পঠিয়াই দিলোঁ। ভাল পালে পাপন দাই গাম বুলি ক'লে। দেন আই ৰিয়েলাইজডকে একদম পাৰফেক্টলি দেখোন খাপ খাই আছে গানটো, বোলো ইউজ কৰোঁ। পিছত ৰিয়েলাইজ হৈছোঁ জীয়া শব্দটোও আছে তাতে। জীয়া চিনেমাখনৰ নাম বহুত পিছত ডিচাইড হ'ল। তাৰপিছত মই ভাবিছোঁ গানটো বা ইনস্পায়াৰ হৈ পেলাই নামটো জীয়া দিয়া হৈছে, ঘপককৈ জীয়াটো দিয়াৰ পিছত আপোনাৰ ৰিয়েলাইজ কৰিলে যে জীয়া নামতো গান এটা বনাই থোৱা আছে, এনেকুৱা হ'ল? না গানটো তেতিয়া মই ভাবিলোৱে পিছত যে, কিন্তু চিনেমাখনৰ নামটো তেতিয়া ডিচাইড হোৱা নাছিলে। চিনেমাৰ কাম আগবাঢ়িলে, চিনেমাৰ কাৰণে গানটো গোৱাইছিল ন? চিনেমাৰ কাৰণে বনোৱা নাছিলোঁ, সেইটোৱে মই কৈছোঁ। আগতেই বনি আছিলে গানটো। যেতিয়া চিনেমাৰ কামটো আগবাঢ়িলে, দেন আই ৰিয়েলাইজডকে পাৰফেক্টলি মেটচ হৈ আছে গানটো চিনেমাখন। সাবকনচিয়াছ কোইনচিডেন্স এটা হৈয়ে গ'ল। আৰু জীয়া পিছত জীয়া মোৰ কেৰেক্টাৰটোৰ নাম তো কেনেকৈ ক'লে কি শ্বৰ্ট নাম হ'লে মানুহৰ মনত ৰাখিবলৈ সুবিধা হয়, জীয়াই থৈ দিয়া। মোৰো ভাল লাগিলে ন, জীয়াই থাকক। তেতিয়া মই ভাবিছোঁ জীয়া শব্দটোও আছে দেখোন তাত, ভবা নাছিলোঁ। দেন এগেইন উদং বুকু বুলি এটা গান আছে, ঠেঙালে লিখিছে, স্বপ্নজ্যোতি ঠেঙালে লিখিছে আৰু অংশুমান বৰা সি তাৰ কম্পজিশ্যন। তো সেই গানটো ঠেঙালে মোক এনেই গাবলৈ দিছিলে। তাৰপিছত সেইটো গানো কইনচিডেণ্টলি আমি ক্লাইমেক্সৰ সময়ত ইউজ কৰিছোঁ সেই গানটো। সেইটো শুনি পেলাই মই কৈছোঁ এইটো মেৰেলি একদম মোৰ গোটেই ভিজুৱেলাইজ হৈ গৈছে। তাৰমানে মই কৈছোঁ ইমান ধুনীয়াকৈ মিলি আছে যে কেনেকৈ, মানে এইটো সঁচা সপোন লগাকৈ নহয়, সঁচাকৈ যে আপোনালোকে দিঠক কৰিবৰ কাৰণে ইমান সঁচা মনেৰে চিনেমা ইউনিভাৰ্ছে হেল্প কৰে বুলি কয় যে, পুৰা কৰি দিছে। মানে শ্বকটো। মই কৈছোঁ তই কি ভাবি এইটো গান মোক দিলি? মই কৈছোঁ দে মই ইউজ কৰিম, থৈ দিলোঁ। তাৰপিছত এতিয়া এনেকুৱা হৈ যায় মানে সপোনটো বাৰু ধৰা মানুহে বেছিকৈ শুনিছে বাৰু। উদং বুকুটো আমি এতিয়ালৈকে ইউটিউবত দিয়া নাই, কিন্তু সেই গানটোৱে চিনেমাখনক কমপ্লিটলি ৰিপ্ৰেজেণ্ট কৰে আই ফিল। আৰু লিৰিক্স লিখিছে অফক'ৰ্ছ মই ডিক্সনেৰী সুধিবলগীয়া হ'ল অৰ্থ কিবা কি, বাট ইমান মিনিংফুল, বহুত বেছি। সেইটো মই এতিয়া নকওঁ, আপোনালোকে নিজে গৈ শুনিব, নিজে ফিল কৰিব আৰু নিজে বুজি পাব যে মই কি কৰি আছিলোঁ বা আমি ইমান দেৰিৰ পৰা কথা পাতি এইখন চিনেমাৰ কথা কিয় কৈ আছিলোঁ, কিয় চাব লাগে। থেংক ইউ ছ' মাছ। 1 ঘণ্টা হৈ গ'ল, ফিলেই নকৰিলোঁ। আড্ডা মাৰোঁতে ভালে, আড্ডা যে সেইকাৰণে ফিল কৰা নাই। কিন্তু যোৱাৰ আগতে আই উড লাইক টু থেংক অল দ্য আৰ্টিষ্ট, যিসকলে টেকনিচিয়ান হওক আপোনাৰ চিনেমাখনত লাগি আছে, চবকে কংগ্ৰেচুলেশ্যনছ আৰু বহুত বহুত শুভেচ্ছা।
চিনেমাখন ভাল হ'ব ৰিকি ইপচিতা গুড লাক চি ইউ চুন আৰু কোন প্ৰয়াস প্ৰয়াস শৰ্মা তামুলী বেলেগ এটা আৰু এটা নেচাৰেল পাৰফৰ্মাৰ ইমান নেচাৰেল ওৱান টেক শ্বুটিং কৰোঁতেও ওৱান টেক ডাবিং কৰোঁতেও ওৱান টেক তাৰ এখন শ্বৰ্ট ফিল্ম আছে 42.8 চাইছেনে কেতিয়াবা চাইছিলোঁ নেকি জুবিনদাৰ লগত চাইছিলোঁ বহুত আগতে চাইছিলোঁ ইয়াৰ so good তাৰ আগতো এখন সি কৰিছিলে বাইপলৰ ডিছঅৰ্ডাৰৰ ওপৰত বেলেগে শ্বুট কৰিছিলে সি এক্টিং কৰিছিলে মই তাক কৈছোঁ কেমেৰাতে ফ'কাছ কৰ তেতিয়াহ'লে নহ'লে আমাৰ দিগদাৰ হৈ যাব দেখাতো ধুনীয়া ধুনীয়া যাও যা তো মুম্বাই में रहो रे कैमरा करो अच्छा पैसा है वहाँ पे यहाँ नहीं कि सोचना भी मत সি প্ৰয়াসৰ লগত বাপৰে ডান নহ'লে ক'লো হয় মই যিটো ৰুমত আগতে বেচেলৰ হৈ আহিলোঁ সিও আহিলে চ' এতিয়া সি সেইটো ঘৰতে আছে নে ক'ত আছে নাজানো বাট আমি বহুত মেমৰিজ একেলগে শ্বেয়াৰ কৰিছোঁ মোৰ ৰুমমেটো আছিলে এই মাজতে লং বেক চ' গুড লাক টু ইউ টু প্ৰয়াস গুড লাক টু ইউ ব'থ Thank বিৰাট ভাল হ'ব গুড লাক টু মি টু ভাল হওক চবৰে যোৱাৰ আগতে যদি আপোনালোকে ইফ ইউ ৱান্ট টু চে ছামথিং টু আৱাৰ অডিয়েঞ্চ মে 17 তাৰিখে জিয়া ৰিলিজ হৈ আছে আই থিংক এইখন মোৰ প্ৰথম ছিৰিয়াছ ফিল্ম বাট এজ উই অলৱেজ চে ছিৰিয়াছ হৈছে য়েছ বাট বৰিং নহয় খুবেই এনগেজিং ফিল্ম খুবেই ধুনীয়া পাৰফৰ্মেঞ্চেছ খুবেই ধুনীয়া গীত আছে চ' আপোনালোকে হলত আহক ব্ৰিং ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি এণ্ড চাওক ডেফিনেটলি কিবা এটা চুই যাব বুলি আমি ভাবোঁ সেইটোৱে ক'ম ময়ো মোৰ লাগে এটা জীয়া কাহিনী হয় এনেও ৰিয়েল লাইফ বেষ্ট ষ্টৰিয়েই হয় গতিকে আমাৰ সদায় জীৱনত হৈ থকা আমি দেখি থকা ঘটনাবিলাকেই চিনেমাখনক দেখুওৱা হৈছে একো বিশেষ একো মেনিপুলেট নকৰাকৈ কথাবোৰ যেনেকুৱা হয় তেনেকুৱাকেই ৰখা গৈছে সেইকাৰণে মোৰ লাগে যে সকলোৱে ৰিলেট কৰিব কানেক্ট কৰিব চিনেমাখনৰ সৈতে Sure. বিচাৰিম আপোনালোক অহাটো একদম। 17 মে' আপোনালোকে ডেট জানে 17 মে' জীয়া চাই জীয়াই যাওক